जितु महामती गुरु हरि भक्ति पंथ उपदेश दिया दुखमय সংসাৰ ৰপাৰ হেনয় পৰম গুৰুৰ সুধিবাক প্ৰতি জানানিষ্ঠ অন্যত্ৰ উপায় নাহি জলিত অন্যত্ৰ উপায় নাহি জলিত তমে পিতা त्वमेव बन्धु सखा त्वमेव विद्या द्रविणं त्वमेव सर्वं मम देव वायो दमयग्नि वरुण शशांक प्रजापतिस्थं प्रपिता महेश्वर नमो नमस्तेस्तु सहस्रकृत पुनः भूयोति नमो नमस्ते। परम श्रद्धाभाजन আজি সভাপতি প্ৰভুজনাৰ পৰম শ্ৰদ্ধাভাজন উদ্বোধন বাপ নিৰ্দিষ্ট বক্তব্য বিশিষ্ট অতিথিসকল অধমৰ আজন্মৰ সেৱাৰস্থলী বৈকুণ্ঠৰ পানিখৎস্বৰূপ প্ৰভু সমস্ত ভগৱন্ত কৃষ্ণৰ প্ৰেমত অনুৰাগী ব্ৰজধামৰ গোপীসকলৰ সদৃশ আই মাতৃ সমস্ত দেশৰ ভৱিষ্যত আশা ভৰসাৰ স্থল যুৱক যুৱতীসকল আৰু মোৰ অতি মৰমৰ কৃষ্ণ শিশু কৃষ্ণ সদৃশ কণ কণ মনামণিসকল চাওঁতে চাওঁতে শ্ৰীমন্ত শংকৰদেৱ সংঘ তিনিচুকীয়া জিলা শাখাৰ অন্তৰ্গত শিৱনী প্ৰাথমিক শাখাখনিয়ে 25 বছৰ অতিক্ৰম কৰিলে। এই 25 বছৰৰ আগতে যিসকল বৰেণ্য পুৰোধা ভক্ত সমষ্টিয়ে বহু আশা কৰি বহু কষ্ট কৰি এই প্ৰাথমিক শাখাখন জন্ম দিছিল সেইসকলৰ বহুতো ইতিমধ্যে বৈকুণ্ঠী হ'ল। আমি 71 চনৰ পৰাই 1971 চনৰ পৰাই এই জেগাবোৰ ঘূৰা এতিয়া সেই সময়ত এই ঠাইডোখৰৰ অৱস্থা একেবাৰে
হাবি জংঘলে ভৰপূৰ হৈ হাতী লোৱা জেগা আছিল। মই আজি বহু বছৰ মূৰত ইয়ালৈ আহি স্তম্ভিত হৈছোঁ। আগৰ সেই ঠাইডোখৰ নাই। এতিয়া হাবি জংঘলৰ ঠাইত পকী ঘৰ হ'ল। নলাটো মাত্ৰ চিন আছে। মই নলাৰ পাৰে পাৰে খোজকাঢ়ি আহিছোঁ। সেই মই চাইকেলো নাহে, এনেকুৱা অৱস্থা। সেইমতে এইবোৰ ঘূৰি ফুৰা জেগা। গতিকে সেইদিনা যেতিয়া নিমন্ত্ৰণ কৰিবলৈ গ'ল মই বৰ ভাল পালোঁ। কাৰণ ইমান দিনৰ মূৰত মই সেই পুৰণি ঠাইডোখৰলৈ ফিল'বাৰীলৈ যাবলৈ পাম, নহুলুং গুটি হুলুঙলৈ যাবলৈ পাম। গতিকে সেই আশাৰে আহি অত্যন্ত সুখী হৈছোঁ, আনন্দিত হৈছোঁ। সেইমততো নামঘৰ কোনো কথাই নাই। এতিয়া নামঘৰ হ'ল, সুন্দৰ নামঘৰ। হিৰমণি প্ৰাথমিক হ'ল, বৰ ভাল কথা। এই প্ৰাথমিক জন্মৰ আগতেই মই আহিছোঁ ইয়ালৈ। সেই সময়ত মই জিলাৰ সম্পাদক, জিলাৰ সভাপতি আছিলোঁ। গতিকে অবিভক্ত ডিব্ৰুগড় জিলা শাখা, অবিভক্ত ডিব্ৰুগড় জিলা শাখা সেই সময়ত সম্পাদক আৰু সভাপতি প্ৰায় 16 বছৰ মই কৰিলোঁ। কিন্তু আজি সেই অবিভক্ত জিলাখনি 4খন জিলাত বিভক্ত হ'ল। তিনিচুকীয়া জিলা হ'ল, নাগেৰিকটা জিলা হ'ল, শদিয়া জিলা হ'ল। ডিব্ৰুগড় জিলাখনটো আছে, 4খন জিলা হ'ল এতিয়া। গতিকে সৰ্বপ্ৰথমে মই যিসকল বৰেণ্য পুৰোধা ব্যক্তিয়ে এই প্ৰাথমিকখন জন্ম দিছিল, যিসকল ইতিমধ্যে বৈকুণ্ঠী হ'ল, সেইসকলৰ আত্মাৰ চিৰশান্তিৰ কাৰণে আৰু যদি কোনোবা অসুখত ভুগি আছে সেইসকলৰ অতি সোনকালে আৰোগ্যৰ কাৰণে ভগৱানৰ ওচৰত আমি প্ৰাৰ্থনা কৰিছোঁ। সকলোকে থিয় হ'বলৈ মই সেৱা দিছোঁ। সকলো থিয় হৈ যাওক, সকলো থিয়। কৃষ্ণ হৰি নাম নমো নাৰায়ণ প্ৰসন্ন হৈয়ো হৰি কৰি মায়া কমে জান আপোনাৰ মহিমা আপুনি বেকত কৰি জীৱক পৰিত্ৰাণ ৰাম জীৱক পৰিত্ৰাণ। কৃষ্ণ হৰি ৰাম। সকলো আসন গ্ৰহণ কৰক, বহক। পৰম শ্ৰদ্ধাৰ বাপ বান্ধৱ বস্তু শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যি সময়ত জন্মগ্ৰহণ কৰিছিল, সেই সময়ত বিভিন্ন ইতিবৃত্ত আছে, ইতিহাস আছে। কি কাৰণে জন্ম লোৱা হ'লে সেইখিনি মই নকওঁ, আপোনাক জানে। 1930 চনত জন্মগ্ৰহণ কৰা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মাত্ৰ সেই সময়ত 3জন পুৰোধা ব্যক্তিয়ে জন্ম দিছিল। 1962 চনত যেতিয়া শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশন ডিব্ৰুগড় জিলাৰ নাহাপতীয়াত হৈছিল, সেই সময়ত আমাৰ জন্মঘৰ হ'ল শিৱসাগৰ মেলেঙাত। কিন্তু মই 61 চনত আহিলোঁ, আহি নামৰ হাইস্কুল পৰীক্ষা কৰিলোঁ। 61 চনত আহি 62 চনত অধিৱেশন হৈছিল নাহাপতীয়াত। কেনেকুৱা মই অধিৱেশন চাবলৈ আহিলোঁ, তাত দেখিলোঁ সেই সময়ত এসাঁজ সিদ্ধান্তত 20 কিলো চাউল দৰকাৰ হৈছিল। শ্ৰীমন্ত শংকৰদেৱৰ মূলৰ অধিৱেশন সেই সময়ত 20 কিলো চাউলেৰে আপ্যায়ন কৰিব পাৰিছিল।
এতিয়া চিন্তা কৰিছিলোঁ, এতিয়া কি কৰিলোঁ? 20 কুইণ্টেল এসাঁজত, খুব কম পক্ষ 20 কুইণ্টেল চাউল এসাঁজত দৰকাৰ। 20 কিলোগ্ৰাম ক'ত, 20 কুইণ্টেল ক'ত? এইবোৰ স্বচক্ষে দেখা কথা। কি কাৰণে এনেকুৱা বিশালৰ পৰা বিশালত্ব হৈছে অনুষ্ঠানটো? ইয়াৰ যিটো লক্ষ্য, ইয়াৰ যিটো আদৰ্শ, ইয়াৰ যিটো উদাৰতা, ইয়াৰ যিটো মহানতা, ইয়াৰ যিটো উদ্দেশ্য, ইয়াৰ যিখিনি কৰ্ম, ইয়াৰ যিখিনি পৰিপাটিতা, সেইবিলাক দেখি শুনি এতিয়া 7জন ভকতৰ ঠাইত 7 লক্ষ, 10 লক্ষ, 20 লক্ষ, 30 লক্ষ, 40 লক্ষ, প্ৰায় 80 লাখ ভকত এতিয়া সমবেত হৈছে। গতিকে সেই 60 লাখ ভকতৰ ভিতৰতে আপোনালোকৰ প্ৰাথমিকখনো কিন্তু সোমাই আছে। এই প্ৰাথমিক শিক্ষাখনিয়ে এনেকুৱা ভিতৰুৱা অঞ্চলত বহুতো কষ্ট কৰিলে। মই কৈছোঁ এতিয়া সেই সময়ত এতিয়া প্ৰচাৰকৰ সংখ্যা তেনে কম, নগণ্য, ক'ৰবাত তুমি 2-এজনহে থাকে মাত্ৰ। সেই সময়ত এখন ভগা চাইকেলত টিলিঙা বজাই আমাৰ যেন পুৰুষা ব্যক্তি আছিল ৰমাকান্ত মক্তিয়াতা, তেখেতে গোটেই উজনি নামনি গোটেই এখন ঘূৰি ফুৰিছিল চাইকেলত টিলিঙা বজাই পেলাই। আমি হ'ব যেতিয়া ইয়ালৈ আহিছিলোঁ সেই সময়ত যাতায়াত ব্যৱস্থা একেবাৰে নাই। কেইখনমান ডুমডুমাৰ পৰা জীপ গাড়ী আহে, তাতে উঠিব লাগে, একেবাৰে বস্তা তেনেকৈ বুজাই দিয়ে, তেনেকুৱা ধৰণৰ বুজাই কৰি পিনি আহিব লাগে। ফিল্ডবাৰীত নামি পিনি এইডোখৰ খোজকাঢ়ি আহিব লাগে, এই নলটো পাৰ পাৰে। মই আজি চাইছোঁ নলটো আছে নাই, মই সিদিনা যাবলৈ শুনিছোঁ নলটো আছে, নলটো চাইছোঁ। বহুত পুৰণা স্মৃতি মোৰ আজি বিজয়ী হৈছে। এতিয়া ভাল লাগিছে, এটা সুন্দৰ নামঘৰ দেখিবলৈ পালোঁ, সুন্দৰ এখন সমাজ দেখিবলৈ পাইছোঁ, সুন্দৰ পৰিপাটি কৰি প্ৰাথমিক শাখাখনিয়ে যথেষ্ট গতি কৰিছে। সংস্কৃত ভাষাত এটা বাক্য আছে, চৰিপতি 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 চৰিপতি, আগবাঢ়ি যোৱা আগবাঢ়ি যোৱা আগবাঢ়ি যোৱা আগবাঢ়ি যোৱা, গতিয়েই জীৱন স্থবিৰে মৃত্যু। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যিটো গতি, অনিৰুদ্ধ গতি, কোনেও ৰুদ্ধ কৰিব নোৱাৰে। 7জন ভকতৰ পৰা আহি এতিয়া 60 লক্ষ ভকত হ'ল। কিমান অনিৰুদ্ধ গতিত আগবাঢ়ি গৈছে। এটা সময়ত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সভা সমিতিবিলাক তেনেই সীমিত আছে। মহাপুৰুষৰ আধ্যাত্ম উৎসৱ, কৃষ্ণৰ জন্মাষ্টমী আৰু বাৰ্ষিক অধিৱেশন, এই 3খনেই ব্যস্ত আছিল, উপযুক্ত সময় আছিল। কিন্তু আজি আমাৰ সংঘৰ ভকতৰ জিৰাবলৈ 1 ছেকেণ্ড সময় নাই। আমাৰ দেওবাৰ কেইটামান বেছি লাগে, এতিয়া দেওবাৰকেইটা কম হৈছে আমাৰ। এসময়ত আমি যেতিয়া প্ৰথম সংঘত সোমাইছোঁ তেতিয়া তেনে সীমিত কিছুমান কাৰ্যসূচী আছে। গতিকে এতিয়া শ্ৰীমন্ত শংকৰদেৱ সংঘই বিভিন্ন ক্ষেত্ৰত অকল ধৰ্ম প্ৰচাৰতে নহয়, মহাপুৰুষৰ আভাৱ মূৰ্তিপূজা নহয়, মহাপুৰুষৰ যিখিনি অৱদান, এই অৱদানখিনি গোটেই বিশ্বত আমি কেনেকৈ শুদ্ধ ৰূপত, এনেই প্ৰচাৰ কৰা নহয়, শুদ্ধ ৰূপত প্ৰচাৰ কৰিব লাগিব, শুদ্ধ ৰূপত জীয়াই ৰাখিব লাগিব। এইটোৱে আমাৰ মহান মন্ত্ৰ। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰতিজন সংগী বা পায়ে আমি প্ৰতিজ্ঞাবদ্ধ হৈছোঁ, আমি যাতে সকলোৱে মহাপুৰুষজনৰ যিখিনি অৱদান, এই অৱদানখিনি নিজেই প্ৰথম শুদ্ধ ৰূপত চৰ্চা কৰক, অধ্যয়ন কৰক, অধ্যয়ন কৰি জানি শুনি শুদ্ধ ৰূপত যাতে আমি প্ৰচাৰ কৰোঁ,
প্ৰসাৰ কৰোঁ। এইটো আমাৰ দায়িত্ব, নৈতিক দায়িত্ব। দেশ বুলি ক'লে আদেশ নালাগে। তদ্ৰূপ আমিও মহাপুৰুষৰ আদৰ্শত অনুপ্ৰাণিত হৈ যিহেতুকে শ্ৰীমন্ত শংকৰদেৱৰ সংগী হৈছোঁ হওক, গতিকে আমাৰ সংগী বাপসকলৰ আইসকলৰ যথেষ্ট দায়িত্বৰ কৰ্তব্য বাঢ়ি গ'ল। এতিয়া আগৰ ধৰ্মাচনী সভাকেইখনৰ বাহিৰেও এতিয়া অৰ্থনৈতিক দিশৰ কেনেকৈ টনিকাল হয় তাৰ কাৰণে বেংকৰ কথা, কেনেকৈ শিক্ষাৰ লগত বিদ্যানৈতিক দিশটো আমি টনিকালকৈ পতাৰ কাৰণে আমাৰ বিদ্যালয়ৰ উপৰি ইউনিভাৰ্চিটি পৰ্যন্ত আমাৰ হ'ল। গতিকে অন্যান্য বহুতো আমাৰ এইবিলাকতো আছেই। এইখিনি সম্পূৰ্ণৰূপে পৰিপাটিকৈ পৰিচালনা কৰিবৰ কাৰণে আমাৰ শ্ৰীমন্ত শংকৰদেৱৰ প্ৰতিজন সংগী বাপায়ে দায়িত্বৰ কৰ্তব্যত পৰিণত হৈছে। গতিকে আপোনালোকৰ সহযোগিতাৰ কাৰণেই আজি শ্ৰীমন্ত শংকৰদেৱৰ বিশালতা গোটেই বিশ্বত বাঢ়ি গৈছে। আমাৰ মহাপুৰুষৰ শ্ৰীমন্ত শংকৰদেৱ যিখন বিশ্ববিদ্যালয়, তাত পৃথিৱীৰ কেইবাখনো ৰাষ্ট্ৰৰ পৰা আহি অধ্যয়ন কৰিছে ছাত্ৰ ছাত্ৰীসকলে। গতিকে আপুনি এতিয়া বিদেশলৈ গৈ প্ৰচাৰ কৰিব দৰকাৰ নাই গুৰুজনক। তেওঁলোকে আহি পিনি আমাৰ ইউনিভাৰ্চিটিত এটা বিশেষ ছাবজেক্ট আছে, মহাপুৰুষ শংকৰদেৱৰ ষ্টাডিজ। মহাপুৰুষ শংকৰদেৱৰ ষ্টাডিজ বুলি এটা বিষয় আছে। এই বিষয়টোক সকলোৱে কম্পালচৰি ল'বই লাগিব। গতিকে বিদেশৰ ছাত্ৰ ছাত্ৰীসকলে মহাপুৰুষজনক অধ্যয়ন কৰিছে, ইয়াত আহি অধ্যয়ন কৰি তেওঁলোকে নিজে নিজে প্ৰচাৰ কৰিছে বিদেশত গৈ। আৰু যেতিয়া বিশালতা বাঢ়ি যায় তেতিয়া কিছুমান খেলি মেলি থাকেই, স্বাভাৱিক কথা। এটা পৰিয়াল যেতিয়া বাঢ়ি যায়, পৰিয়াল কথা কেতিয়াবা লাগে, সেইটো সাধাৰণ কথা, হ'বই। কাৰণ মন ৰাখিব, সংঘাতে আনি দিয়ে জীৱনৰ নতুন তৰংগ। সংঘাত মানুহক লাগে, কেলেই জীৱনৰ নতুন তৰংগৰ সৃষ্টি হ'বলৈ সংঘাত আমাৰ দৰকাৰ। গতিকে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ আপোনাৰ প্ৰতিজন সংগী বা আইসকলেই সংঘাতক আমি কেনেকৈ মোকাবিলা কৰিবলৈ আমি জানো। আমি ভাগি নপৰোঁ কেতিয়াও। আমাৰ বিভিন্নবিলাক কৈছে শ্ৰীমন্ত শংকৰদেৱ সংঘ এনেকুৱা উন্নতি দেখি এচাম চতুৰ্থৰাই বিভিন্ন ক্ষেত্ৰত বিনষ্ট কৰিবৰ কাৰণে প্ৰচেষ্টা চলাইছে। প্ৰচেষ্টা বুলি নকওঁ, অপচেষ্টা কৰিছে, কিন্তু তেওঁলোকে কাৰ্যকৰী কৰিব নোৱাৰে কেতিয়াও। কাৰণ শ্ৰীমন্ত শংকৰদেৱ সংঘ নহয় বিভংগ, কেতিয়াও বিভংগ নহয়। সেইকাৰণে আজি 25 বছৰে আপোনালোকে যিখিনি কাম কৰিলে আৰু যিখিনি কৰিবলৈ বাকী থাকি গ'ল, এই বাকী থকা কামখিনিক কেনেকৈ আমি পূৰণ কৰিম, কি কি পদ্ধতি ল'ম, এই সম্পৰ্কে নিশ্চয় আপোনালোকে কালি হৈ যোৱা প্ৰতিনিধি মিটিঙত চিন্তা চৰ্চা কৰিছে, আপোনালোকে আলোচনা কৰিছে। নতুন কাৰ্যক্ৰম সভা দায়িত্ব লৈছে। গতিকে মই সৰ্বপ্ৰথমে নতুন কাৰ্যসূচী বিভাগ সমিতিক মই কৰজোৰে বিনীতভাৱে আহ্বান জনাইছোঁ, আপোনালোকে নিস্বাৰ্থভাৱেৰে আপোনালোকে কাম কৰক। নিস্বাৰ্থভাৱে কাম কৰি সেৱা মনোবৃত্তিৰে কাম কৰক। যিসকল লোকে নিজৰ স্বাৰ্থ আগত ৰাখি সমাজৰ স্বাৰ্থ পাছত ৰাখি কাম কৰে, সেইসকলে কেতিয়াও জীৱনত উন্নতি কৰিব নোৱাৰে বা সেইসকলৰ পৰা কেতিয়াও জগতৰ কল্যাণ নহয় নহয় নহয়। যিসকলে নিজৰ স্বাৰ্থ পাছত ৰাখি সমাজৰ স্বাৰ্থ, অনুষ্ঠান স্বাৰ্থ আগত ৰাখি কাম কৰে, সেইসকলৰ জৰিয়তে সমাজৰ তথা দেশৰ বা জগতৰ কল্যাণ সাধন হয়। শ্ৰীমন্ত শংকৰদেৱ সংঘ এনেকুৱা এটি অনুষ্ঠান, যিসকলৰ সেৱক সেৱিকাসকলে, সংগী বা আইসকলে সদায় নিজৰ স্বাৰ্থ পাছত ৰাখি সমাজৰ স্বাৰ্থ বা সংঘৰ স্বাৰ্থ আগত ৰাখি কাম কৰি আছে। আমাৰ এতিয়া যথেষ্ট বয়স হৈছে, আমি কৈছোঁৱেই আপোনালোকক, তাত প্ৰায় 90 বছৰ হ'ল আমাৰ, আৰু 2 বছৰ বাকী আছে 90 বছৰ বুলি। এই বছৰ বয়সতো আমি গোটেই ভাৰতবৰ্ষ, অকল অসমেই নহয়, নৰ্থ ইষ্টে নহয়, নৰ্থ ইষ্টৰ উপৰিও গোটেই ভাৰতবৰ্ষৰ বিভিন্ন ঠাইলৈ গ'লোঁ গুৰুজনক প্ৰচাৰ কৰিবৰ কাৰণে। গতিকে
এইখিনি আপোনালোকে নিশ্চয় জানে আৰু সেইকাৰণে আপোনালোকক মই আহ্বান জনাইছোঁ, আহক আমি সকলোৱে একগোট হৈ আমাৰ মাজত যিখিনি অসূয়া প্ৰীতি ভাৱ এইবিলাক নাইকিয়া কৰি কেনেকৈ শ্ৰীমন্ত শংকৰদেৱৰ মূল যিটো উদ্দেশ্য, এই উদ্দেশ্যটোক আমি সফল ৰূপায়ণ কৰি যাতে বিশ্ব দৰবাৰলৈ আমি লৈ যাব পাৰোঁ, তাকে মই সৰ্বপ্ৰথমে কামনা কৰিছোঁ আৰু আহ্বান জনাইছোঁ। যিহেতুকে এইখন এখন আজি যদিও মুকলি সভা বা ধৰ্মালোচনী সভা হ'লেও এখন প্ৰাথমিক শিক্ষাৰ ৰূপালী জয়ন্তী বৰ্ষ। গতিকে এই ৰূপালী জয়ন্তী বৰ্ষত সাংগঠনিক দিশৰ কথা যথেষ্ট আমাৰ পাতিব লগা কথা আছে। কি কি কাম কৰিলে আমি সংগঠনটো ঠিকে ঠিকে ৰাখিম, কাৰণ সাংগঠনিক দিশটো সবল নহ'লে কেতিয়াও এটা অনুষ্ঠান জীয়াই নাথাকে। গতিকে এই প্ৰাথমিক শিক্ষাখনি সবল নেতৃত্ব যিসকলে পালন কৰিছে, মই সেইসকলক শ্ৰীমন্ত শংকৰদেৱ সংঘৰ উপদেষ্টা হিচাপে মই তেখেতসকলক কৃতজ্ঞতা জনাইছোঁ, সেৱা জনাইছোঁ। আৰু আপোনালোকে যিসকলে ইয়াত আহি আছে, কিছু লোক এতিয়া খাবলৈ গৈছে চাগে, আপোনাৰ কথা নাপাতিব আৰু একো খোৱা বোৱা ব্যৱস্থা নকৰিব, কাৰণ আমি সদায় খাই আছোঁ, অলপ সময় কাৰণে নাখালে একো উপকাৰ নহয়। গতিকে অকণমান সময় বহি আমি যিখিনি আলোচনা কৰিম, এই আলোচনাখিনি যাতে অংশগ্ৰহণ কৰে তাৰ কাৰণে পুনৰ মই সেৱা দিছোঁ, লাভ কৰোঁ। শ্ৰীমন্ত শংকৰ গুৰুজনাই নিজে এটা অনুষ্ঠান, তেখেতে অলপ আগতে নিৰ্দিষ্ট বক্তাই সুন্দৰকৈ কথাখিনি কৈ গৈছে। এটা অনুষ্ঠান তেখেত নিজে অকলশৰে ৰবীন্দ্ৰনাথ ঠাকুৰে কোৱাৰ দৰে একলা চালোঁ একলা চালোঁ একলা চালোঁ। গুৰুজনে ৰবীন্দ্ৰনাথে আজি 100 বছৰ আগত কৈছে, গুৰুজনে 550 বছৰ আগতেই কৈ গ'ল, সমাজৰ ৰিফৰ্ম কৰিবলৈ হ'লে, সমাজ সংস্কাৰ কৰিবলৈ হ'লে আপুনি হ'ব লাগিব 1 নম্বৰ সংখ্যাটো 1 ফিগাৰ, নট 0 ফিগাৰ। আপুনি যদি নিজে 0 ফিগাৰ হয়, কোনোবা এজনে আপোনাৰ ওচৰত আহিছে 0, 1, কোনো ভেলু নাই, কাৰণ 0টো আগত বহি আছে। আপুনি যদি 1 ফিগাৰ হয়, কোনোবা 0 হ'লেও 10 হৈ পৰিব, আৰু এটা যদি 0 আহে 100 হৈ পৰিব, 100 হৈ পৰিব, আপোনাৰ শক্তি সঞ্চয় হ'ব। সেইকাৰণে সমাজ সংস্কাৰ সকলোৱে কৰিব নোৱাৰে, বকি দিব পাৰিব, বিষয় হ'বলৈও পাৰিব, কিন্তু সমাজ সংস্কাৰ কৰাটো মুখৰ কথা নহয়। হ'ব লাগিব 1 ফিগাৰ, যাতে 0 এটা আহিলেও আপুনি 10 হৈ পৰিব, আৰু এটা 0 হ'লে 100 হৈ পৰিব, শক্তি বাঢ়িব। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ 1 ফিগাৰ, মহাপুৰুষ মাধৱদেৱ 1 ফিগাৰ, গেলিলিও 1 ফিগাৰ, এইবিলাক 1 ফিগাৰ। কিন্তু দুখৰ কথা, যিজন মহাপুৰুষে সমাজ সংস্কাৰ কৰিবৰ কাৰণে, সমাজত এখন হৰিনাম ধৰ্ম প্ৰচাৰ কৰিবৰ কাৰণে, উদাৰ ধৰ্মৰ যোগেদি মানৱ জাতিক শীৰ্ষস্থান লৈ যাবৰ কাৰণে, সমস্ত প্ৰাণীক ঈশ্বৰৰ সদৃশ দেখিবৰ কাৰণে প্ৰচেষ্টা কৰিছিল। সেইজন মহাপুৰুষে নাট্য সাহিত্যৰ যোগেদি সকলোকে তেখেতে আপ্যায়িত কৰিছিল, আৰু তেখেতৰ উদ্দেশ্যবিলাক তেখেতে ক'ব নোৱাকৈ উদ্দেশ্যবিলাক প্ৰচাৰ কৰিছিল। তেখেতে লেখা নাট 6খন, 2টা প, মনত ৰাখিব, ছাত্ৰ ছাত্ৰীসকলে মনত ৰাখিব, 2টা প, 2টা ক, 2টা ৰ, 2টা প পত্নী প্ৰসাদ পাৰিজাত শৰণ, 2টা ক কেলি গোপাল কালীয় দমন, 2টা ৰ ৰুক্মিণী হৰণ ৰাম বিজয়। এটা ফৰ্মুলা দিছোঁ মই মনত ৰাখিবৰ কাৰণে, ছাত্ৰ ছাত্ৰীসকলৰ উপযোগীৰ কাৰণে। 2টা প আকৌ কৈছোঁ, পত্নী প্ৰসাদ পাৰিজাত হৰণ। আচলতে লেখিত যিখন নাট পত্নী প্ৰসাদেই আৰম্ভ কৰিছে গুৰুজনে। শ্ৰীনাথ এখন কৰিছে যদিও সেইখন নাটকৰ ভিতৰত নপৰে, নাটকৰ যিখিনি বৈশিষ্ট্য সেইবিলাক তাত যিখিনি নাই কাৰণে সেইখনক নকয়। গতিকে শ্ৰীনাথৰ পাছত প্ৰথম নাটক হৈছে পত্নী প্ৰসাদ, আৰু শেষৰ নাট হৈছে ৰাম বিজয়। মহাপুৰুষৰ শতবৰ্ষ হোৱাৰ লগে লগে যিখন নাট লেখি শেষ কৰিছে,
সেইখন নাটৰ নাম হৈছে ৰাম বিজয়। শেষত গতিকে এই ছখন নাট, এই ছখন নাটৰ যোগেদি সেই সময়ৰ যিসকল সামাজিক ব্যৱস্থা, এই সামাজিক ব্যৱস্থাবিলাক আছিলে বৰ দুখময় ব্যৱস্থা আছিলে। সেই সময়ত যিকোনো লোকে ধৰ্ম কথা শুনিব নোৱাৰে মানে নিদিয়ে শুনিবলৈ। যিকোনো লোককে ধৰ্মশাস্ত্ৰ অধ্যয়ন কৰিবলৈ নিদিয়ে, ভাগৱত গীতা পাঠ কৰিবলৈ নিদিয়ে। সেই সময়ত এচাম লোকে কৈ দিছিলে বামুণৰ মুখে বেদ, শূদ্ৰৰ মুখে চেদ। কোনোবা যদি শূদ্ৰই বেদ শাস্ত্ৰ অধ্যয়ন কৰে, লগে লগে তাৰ জিভাখন কাটি পেলাবা। যদি শুনিবলৈ আহে তাৰ কাণখন সিহঁতি বন্ধ কৰি দিবা। এনেকুৱা এটা ব্যৱস্থা আছিল। কিন্তু মহাপুৰুষে সেই অবিজ্ঞানসন্মত নীতিবিলাক নাইকিয়া কৰিবৰ কাৰণে অকলেই তেখেতে সংগ্ৰাম কৰিব লগা হ'ল, ওলাই আহিব লগা হ'ল। আজিকালি যেনেকৈ আমাৰ বিভিন্ন দলসমূহে ৰাস্তাত গৈ পিনি প্ৰতিবাদ কৰে, ৰাস্তাত প্ৰতিবাদ নহয়, কলমৰ যোগেদি প্ৰতিবাদ কৰিলে। কলমৰ যোগেদি প্ৰতিবাদ কৰিলে। কি বুলি প্ৰতিবাদ কৰে? হেৰা কোনে কোনে ধৰ্মশাস্ত্ৰ পঢ়িব পাৰে, কোনে কোনে ধৰ্মৰ কথা শুনিব পাৰে, কৰ্ণ মুখ জিভা চক্ষু আছে মানে যাৰ, হৰিভকতিত্ব সমস্তৰ অধিকাৰ। যিমানৰ কাণ চকু মুখ জিভা আছে সকলোৱে হৰিভক্তি কৰাৰ অধিকাৰ আছে। আহা আহা আহা। সেই সময়ত ব্ৰাহ্মণ্য সমাজে কিছু লোকক একেবাৰে ক্ষুদ্ৰ বুলি কৈ তেওঁলোকক দলিত কৰিবলৈ কাৰণে পদদলিত কৰি ৰাখিছিল। সেই সময়ৰ এখন সমাজে, সেই ব্ৰাহ্মণ্য সমাজে দলিত পীড়িত কৰি ৰখা যিবিলাক লোক, সেইবিলাক কোন আছিলে? মহাপুৰুষে নিজেই কৈছে, কিৰাত কছাৰী খাচী গাৰু মিৰি যৱন কংক গোৱাল, অসম মানে আহোম, আহোমক সি অসম বুলি কৈছে। অসম মুলুক ৰজক তুৰুক উপাস চন্দাল। এইসকল লোকে শাস্ত্ৰঘৰ পঢ়িব নোৱাৰে, বেদ অধ্যয়ন কৰিব নোৱাৰে, শুনিব নোৱাৰে, আৰু সেইবিলাক আলোচনা হোৱা ঠাইলৈ যাব নোৱাৰে। এনেকুৱা ব্যৱস্থা আছিল। গতিকে মহাপুৰুষে সেইসকলকো আত্মমৰ্যাদা স্বাভিমান ঘূৰাই দিবৰ কাৰণে তেখেতে অকলেই নামঘৰ প্ৰতিষ্ঠা কৰিলে। নামঘৰ প্ৰতিষ্ঠা কৰি নামঘৰত ভাগৱত ব্যাখ্যাৰ যোগেদি সকলোকে আকৃষ্ট কৰি আপ্লুত কৰি এখন হৰিনাম ধৰ্মলৈ অনাৰ ব্যৱস্থাখিনি কৰিলে। যিসকলে পঢ়িব নোৱাৰে, যিসকলে কলা নুশুনে, যিসকলে নেদেখে চকুৰে, অন্ধ যিসকল, সেইসকলৰ কাৰণে কি কৰিলে? এই ভাওনা সৃষ্টি কৰিলে। ভাওনা সৃষ্টি কৰি ভাওনাৰ যোগেদি এইসকলকো এখন হৰিনাম ধৰ্ম প্ৰতি আকৃষ্ট কৰি মহাপুৰুষে ধৰ্ম প্ৰচাৰ কৰিলে। কিন্তু দুখৰ বিষয়, 500 বছৰ আগতেই জন মহাপুৰুষে মুকলি মঞ্চ প্ৰতিষ্ঠা কৰি দিলে। মুকলিবিলাক অভিনয় কৰি দেখুৱালে, মুকলিবিলাক অভিনয় কৰিবৰ কাৰণে নাটক লিখিলে। সেইজন শংকৰদেৱক আজি পৃথিৱীয়ে চিনি নাপায়। শংকৰদেৱতকৈ 150 বছৰ পাছত জন্ম হোৱা মহামাৰী শ্বেক্সপিয়াৰক গোটেই পৃথিৱীয়ে চিনি পায়। দুখৰ বিষয়। কিন্তু শ্বেক্সপিয়াৰ 150 বছৰ পাছতহে নাট্য সাহিত্যত কলম ধৰিছে। কিন্তু 150 বছৰ আগতেই শ্বেক্সপিয়াৰতকৈ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে মুকলি মঞ্চ প্ৰতিষ্ঠা কৰিলে। সৰ্বপ্ৰথমে মুকলিবিলাক অভিনয় কৰি দেখুৱালে, নাটক লিখিলে, নাট্য সাহিত্যৰ আন্দোলন কৰি সৃষ্টি কৰিলে। দুখৰ বিষয়। গতিকে এইবোৰ আত্মস্মৃতিৰ জীৱন, আত্মবিস্মৃতিৰ মৃত্যু। যিটো জাতিৰ আত্মস্মৃতি জাগৰণ হোৱা নাই, সেই জাতিৰ মৃত্যুলৈ বেছি নাথাকে। গতিকে আত্মস্মৃতি জাগ্ৰত হ'বৰ কাৰণে এইবিলাক জানিব লাগিব, অধ্যয়ন কৰিব লাগিব। কথা শুনিলেহে হৈছে মনৰ সংশয়। কৃষ্ণৰ সেৱাটো সেৱা, কথা শুনিব লাগিব, আলোচনা কৰিব লাগিব। আজি এই আলোচনা কৰিবৰ কাৰণেই
এইখন মঞ্চ শ্ৰীমন্ত শংকৰদেৱে দিলে আপোনালোকক। আজি এই প্ৰাথমিক শিক্ষা কাকনিয়ে বিভিন্ন সংগ্ৰামৰ যোগেদি এই ৰূপালী জয়ন্তী বৰ্ষত এটা ভৰি দি হেৰি ইয়াতে শান্তি থাকিলে নহ'ব। আপোনালোকে ইয়াৰ ভিতৰত সোণালী জয়ন্তী বৰ্ষ উদযাপন কৰিব লাগিব, হীৰক জয়ন্তী, মহাৰজত জয়ন্তীৰ শতবৰ্ষ আপোনালোকে উদযাপন কৰিব পাৰিব লাগিব। আমিতো সিমান দিন নাথাকিম জীয়াই, আমাৰ নবৈও চৌ হৈছে, দুবছৰ আছে মাত্ৰ। গতিকে আহিব পৰা আশা কৰি আপোনালোকক আমাৰ শ্ৰীমন্ত শংকৰদেৱৰ সংঘৰ যিসকল সেৱক সেৱিকা সংগী বাপ আইসকল আছে, এইসকলক যাতে আমি এটা প্ৰোৎসাহিত কৰিব পাৰোঁ। যেনে গুৰুজনে সকলোকে প্ৰোৎসাহিত কৰিছিল নামঘৰক কেন্দ্ৰ কৰি। গতিকে আপোনালোকে দায়িত্বৰ কৰ্তব্য বহুত আপোনালোকৰ আছে, বাঢ়ি গৈছে আপোনালোকৰ। গতিকে সেইখিনি কৰিবলৈ যাওঁতে এটা বস্তু দৰকাৰ, সেইটো কি? ত্যাগ। ত্যাগ নহ'লে একো কামত নাহে বাপকৈ। সেইকাৰণে ভাৰতবৰ্ষখন ত্যাগী দেশ বুলি কোৱা হয়। এই ত্যাগৰ দেশ বুলি কেলৈ কোৱা হয়? দেৱতাসকলে বিতাকৰ উৎপাদত ভয়ত হাবিয়ে বনিয়ে পলাই ফুৰিব লগা হ'ল। ব্ৰহ্মা ওচৰলৈ গ'ল, ব্ৰহ্মাক ক'লে, ব্ৰহ্মাই উপায় দিব নোৱাৰিলে। বিষ্ণু ওচৰলৈ বিষ্ণুৱে ক'লে, উপায়টো দেখুৱাব পাৰোঁ তোমালোকক, কিন্তু মই তোমাক দিব নোৱাৰোঁ, দেখুৱাব পাৰোঁ। কিন্তু তোমালোকে দধিচি মুনিক যদি সংযোগ কৰিব পাৰা, তেওঁৰ অস্থিৰ সৈতে বজ্ৰত্বয় কৰিলেহে বিতাকৰ বোধ হ'ব। দেৱতাসকলে সজলবলৈ গ'ল দধিচি মুনিৰ আশ্ৰমলৈ, কান্দিছেগৈ দেৱতাসকলে। দধিচি মুনি আশ্ৰয় হ'ল, কি হ'ল, কেলৈ কান্দিছা তোমালে, কি কাৰণে কান্দিছা? কান্দি কান্দি ক'লে, কথাষাৰ ক'লে আপুনি মৰিব লাগিব। কোৱা, কেনেকুৱা কথা কৈছা তুমি? তোমাৰ কথা ক'লে মই মৰিব লাগিব তাৰমানে কি? তেতিয়া গোটেই কথাখিনি ক'লে যে বিতাখৰৰ বধৰ পৰাই আপোনাৰ অস্থিত লুকাই আছে। আপোনাৰ অস্থিৰ সৈতে বজ্ৰত্বয় ক'লে সেই পাতস্ত্ৰ মাৰিলেহে বিতাখৰ বধ হ'ব। তাৰমানে মই মৰিব লাগিব, সেইকাৰণে কৈছোঁ আপোনাক কথা ক'লে মৰিব লাগিব। এতিয়া মই নমৰে আপোনাৰ কথা। তেতিয়া সকলো দেৱতাকে বহুৱাই দিলে হয়। তেওঁ নিজৰ মাজত বহিলে, বহি তোমালোকে কোনো চিন্তা নকৰিবা। তেওঁ এটা শ্লোক গাইছে দধিচি মুনি। এই শ্লোকটো কি? ধনানি জীৱিতং সভ্য প্ৰাৰ্থে প্ৰাগচ্ছেদ সৎনিমিতে বৰং ত্যাগো বিনাশে নিয়তে সতী। সংসাৰত কেইটামান বস্তু ক্ষণস্থায়ী: ধন, জীৱন, যৌৱন। এই তিনিটা বস্তু ক্ষণস্থায়ী। ধনো আপোনাৰ যিসকলে চাকৰি কৰিছে প্ৰথমতে 1970 চনত, এতিয়া ৰিটায়াৰ হোৱাৰ পাছত সেই তেতিয়াই ঘটা পইচাকেইটা আছেনে বাৰু জমা আপোনাৰ? এখন আছেনে বাৰু? নাই। ক'ৰ ধন কৰি ল'ব তাত কোনো ঠিক নাই। ধন ক্ষণস্থায়ী, জীৱনো ক্ষণস্থায়ী। কচু ফলে পানী আপুনি সদায় গাই থাকে, কেতিয়া মৃত্যু হোৱাৰ কোনো ঠিক নাই। কোনোবাই সেইদিনা সেই সদিয়া ৰাজীৱ সদিয়া গান গাই থাকিলে গ'লেই নহয়। জীৱন অস্থায়ী, যৌৱন অস্থায়ী। 3 নম্বৰ যৌৱন। আইসকলে বাপকলৈ আদি কৰি ঘৰত থকা গ্লাছখন চাব গৈছে, আইনাখন চাব গৈছে। আপোনাৰ যৌৱনকালৰ যিটো চেহেৰা, এতিয়া সেই চেহেৰাটো আছেনে বাৰু? নাই, বেয়া লাগে। সংসাৰত 3টা বস্তু অস্থায়ী। দধিচি মুনিয়ে কৈছে, ধন, জীৱন, যৌৱন, 3টা বস্তু অস্থায়ী। এইকেইটা বিনাশী বস্তু। ধন, জীৱন, যৌৱন বিনাশী যেতিয়া হ'ব, বিনাশী সতী মানে খাটাং, সৎ নিমিত্তে বৰং ত্যাগ। সৎ কৰ্মৰ কাৰণে যদি আমি ত্যাগ কৰিব পাৰোঁ, তেতিয়া ধন্য ধন্য। জীৱনো ধন্য, যৌৱনো ধন্য, ধনো ধন্য। সেইকাৰণে ভাগৱতৰ 10ম স্কন্ধৰ শেষত এই কথাটো দিছে, ধনৰ কথাটো দিছে। যাৰ কিছু আছে ধন, তেজা তাৰ মোহ মন, কৰা
কৰাবিয় কিছু হৰি অৰ্থে কি হ'ব এতিয়া 1 নম্বৰ তেবেখে ভকতি বাঢ়ে 2 নম্বৰ মাধৱত প্ৰেম চৰে 3 নম্বৰ তেবে ধন্য যায় তাৰ ব্যৰ্থে সেই কথাটোকে সদায় কামত সোমাবৰ কাৰণে মহাপুৰুষে নামঘৰত দবাটো দিলে এই দবাটো 3টা শব্দ আছে ডু ডু ডুম ডু ডু ডুম কি কৈছে দবাটোৱে আমি কৃষ্ণ বুলি কোৱা দবাটো বজাৰ কৰিম কিন্তু কি কৈছে এইটো বুজিবলৈ হ'লে 4খন বেদ ভিতৰত সামবেদ পঢ়িব লাগিব আপোনালোকে সামবেদত ইয়াৰ তাৎপৰ্যটো ব্যাখ্যা কৰিছে কি বুলি প্ৰথমটো শব্দত ভূ নৰহ দানং দেহি প্ৰথম দুটো ক'লে হে লোকসকল তোমালোকে দান কৰিবলৈ শিকা দ্বিতীয়টো শব্দত ভূ নৰহ দয়াং প্ৰভুৱ দ্বিতীয় শব্দে ক'লে হে লোকসকল তোমালোকে দয়া কৰিবলৈ শিকা তৃতীয়তে একেবাৰে ডুম বুলি মাৰিলে তৃতীয়টো ডুম শব্দত ভূ নৰহ দয়ানং সমন্তে ধৰ্ম প্ৰদায়তে যিসকলে ধৰ্ম কৰিম বুলি ভাবিছে সেইসকলক কৈছে তোমালোকে দান কৰিবলৈ শিকা দয়া কৰিবলৈ শিকা আৰু দান আৰু দয়াৰ সমন্বিতে ধৰ্ম পালন কৰিবলৈ শিক্ষা লোৱা বুলি দবাটোৱে আপোনালোকৰ নামঘৰত সদায় কৈ আছে হাই আমি মূঢ়মতবিলাকে নাজানো দবাতে কি বুলি কৈছে এই অনুষ্ঠানটো পাতিবৰ কাৰণে বহুতে ঘৰলৈ তেখেতে গৈছে আদৰণি সমিতি কিছুলোকে অন্তৰ খুলি দিছে কিছুলোকে আহিলা এইসকল এইবুলি ভিতৰত সোমাইছে বা দিছে কিবা এটা অন্তৰ খুলি নহয় সেইটো নকৰিব কেতিয়াও ভাৱ কৰি যি দিয়ে অন্তৰ খুলি দিয়ক সৎকৰ্মৰ কাৰণে যদি এখনকৈ দিছে ভগৱন্ত প্ৰভুৱে 2খনতে আপোনাক দিব 4ঘৰতে দিব আপোনাক আৰু যিসকলে অৰ্থ সংগ্ৰহ কৰে সেইসকলৰো দায়িত্ব আছে সৎ ৰূপত ব্যৱহাৰ কৰিবৰ কাৰণে দায়িত্ব আছে গতিকে সেইকাৰণে নামঘৰ প্ৰতিটো নামঘৰতে এই থকা দবাটোৱে আমাক ক'লে তোমালোকে দান কৰা যাৰ কিছু আছে ধন তেজা তাৰ মোহমন কৰাবিয় কিছু হৰি অৰ্থে তেবেখে ভকতি বাঢ়ে মাধৱত প্ৰেম চৰে তেবে ধন নাযায় তাৰ ব্যৰ্থে তেতিয়া ধনখিনি ব্যৰ্থে নাযায় এই মহান শিক্ষাটো দিবৰ কাৰণে গুৰুজনে নামঘৰ প্ৰতিষ্ঠা কৰিলে ক্ৰীড়াটো কছাৰী খাচী কৰিম এই সকলোকে মাতি আনিলে আহা সেই আমাৰ সমাজৰ দ্বাৰা দলিত পীড়িত লাঞ্ছিত বঞ্চিত শোষিত লোকসকলক আনি তেওঁ ক'লে যে তোমালোকো এজন ভগৱন্তৰ সন্তান সমস্ত প্ৰাণীক দেখিবেকো আত্মসম এই মহান বাক্যটো তেওঁ দিলে যত দেখা ভূত প্ৰাণী হবে বিষ্ণু হেন মানি হিংসা এৰি কৰা উপকাৰ মহাপুৰুষ ধৰ্মত হিংসা লেখমতো নাই হিংসাৰ পৰিৱৰ্তে আছে উপকাৰ কাক কয় আপোনালোকে হয়তো ভাবিছে বা আমি ভাবোঁ সাধাৰণতে মোৰ বিপদ এটা হ'ল মই আজি সভাপতিলৈ গ'লোঁ বুঢ়াবাপ মোৰ বিপদ এটা হৈছে আপুনি কিবা এটা সহায় কৰক তেখেতে 100 টকা দি মোক সহায় কৰিলে কেইবছৰমান বছৰ দেখিলোঁ তেখেতৰ অৱস্থা বেয়া হ'ল মই তেখেতক 100 টকা দি সহায় কৰিলোঁ সেইটো উপকাৰ নহ'ল সেইটো কি হ'ল সিদ্ধান্ত লৈছে উপকাৰ চাহি যিটো কৰে উপকাৰ নুহি সিটো উপকাৰ খুজে মাত্ৰ ধাৰ সেইটো ধাৰ যায় সেইটো উপকাৰ নহ'ল উপকাৰ কোনটো তাকে দেখুৱাবৰ কাৰণে ভগৱন্ত কৃষ্ণই শিশুকালতে এটা কাহিনী দেখুৱালে ভগৱন্ত কৃষ্ণ 7 বছৰ বয়সত ৰাসক্ৰীড়া কৰিছে আৰু 9 বছৰ বয়সত
কংসক বধ কৰিবলৈ আহিছে। যেতিয়া কংসক বধ কৰিবলৈ আহিছে, যিসকল কৃষ্ণৰ সেৱক, কৃষ্ণৰ ভক্ত, সেইসকলে পদূলিয়ে পদূলিয়ে কলপুলি ধূপ ধূনা জ্বলাই, চাকি বন্তি জ্বলাই আগৰে বাছ আছে, কৃষ্ণ আহিব এতিয়া। যিসকল কংসৰ ভক্ত, দুষ্কৃতিৰ সেৱক, সেইসকলে কৃষ্ণক কেনেকৈ বধ কৰিব পাৰি তাৰ দুঃচিন্তাবিলাক কৰিছে। আপোনালোকে সকলোৱে জানে। এগৰাকী কুজি বুঢ়ী, কংসৰ বেটী, কংসৰ মালিনী, কংসলৈ বুলি ফুলৰ থোপা, ফুলৰ মালা, চন্দনৰ ফুল লৈ আহিছে। দেখিছে কিছুমানৰ ঘৰৰ পদূলিমুখত কলপুলি ৰুইছে, চাকি বন্তি জ্বলাই। কি হ'ল, কিবা হৈছে নেকি? বুঢ়ীয়ে সুধিলে, অ' পাই কি হৈছে? তুমি নাজানো নে? বুঢ়ীয়ে বুলি নাজানো। আমাৰ ৰাজ্যলৈ ৰাম আৰু কৃষ্ণ দুয়ো আহিছে। ৰাম কৃষ্ণ জগতৰ ঈশ্বৰ বুলি আমি জানো। গতিকে আমাৰ কি ভাগ্য, আজি স্বচক্ষুৰে ৰাম কৃষ্ণক চাবলৈ পাম। বুজিবি ক'লে কি হয় নেকি? মইতো শুনিছোঁ, নামটো আজিলৈকে দেখা নাই। এতিয়া ময়ো পদূলিমুখত তোমাকে কলপুলিটা ৰুই দিছোঁ। ৰুই দিলে আগৰে বাচ্ছা আছে। ইতিমধ্যে ৰামকৃষ্ণ উপস্থিত কুজিবুঢ়ীৰ সন্মুখত। আয়ো দেহি, এই কি ৰামকৃষ্ণ এই বুলি কৈ কুজি বুঢ়ীয়ে মৃত্যুকো তাচ্ছিল্য কৰি, মৃত্যুলৈ ভয় নকৰি কংসলৈ অনা ফুলৰ মালা ৰাম আৰু কৃষ্ণ ডিঙিত পিন্ধাই দিলে। শুভ্ৰ চন্দনৰ ফুট কংসক নিদি ৰামকৃষ্ণৰ কপালত তিলক দিলে। বুঢ়ীয়ে নাজানে যে কংসই কেনে গম পালে বুঢ়ীক প্ৰাণদণ্ড দিব। কিন্তু কংসৰ ভয়লৈ সাঁচে ভয় নকৰি কৃষ্ণৰ সেৱাত আত্মচৰ্যা কৰিলে। কৃষ্ণৰ নামমুখলৈ চালে, দাদা এই বুঢ়ীগৰাকী ইমান ভক্তিভাৱে সৈতে আমাক মৃত্যুকো ভয় নকৰি আমাক যে কংসলৈ অনা ফুলৰ থোপা, চন্দন ফুল আমাক দিলে, আমি এতিয়া কি দিওঁ? যদি আমি যদি ফুলৰ থোপা দিওঁ, ধাৰ সোজা হ'ব, উপকাৰ কৰা নহ'ব। এতিয়া উপকাৰ কৰোঁ, উপকাৰ কি কৰোঁ? চাওঁ 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 চাওঁ, আহাচোন বুঢ়ীয়ে, আহাচোন। এই বুলি বুঢ়ীক কোচটো পুৰাই দিয়ে। সুৰক্ষিত বুলি পৰিণত হ'ল। গ'ল কুজি গ'ল, চন্দন পিন্ধাবলৈ গ'ল। হেই কৃষ্ণক লগ পাই কুজি ধাৱনী বাই 16 বছৰীয়া হ'ল। গ'ল কুজি গ'ল, চন্দন পিন্ধাবলৈ গ'ল। আমাৰ এফালে গায় সুৰক্ষিত বুলি পৰিণত হ'ল। এতিয়াও আমাৰ সমাজত যিবিলাক কোচ আছে, এই সমাজৰ কোচবিলাক প্ৰতিজন সংগী বা পাইসকলে গুচাব লাগিব। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বিশাল এটা দায়িত্ব, মহান দায়িত্ব। সমাজৰ যিবিলাক কোচ ওলাইছে এতিয়া য'ত ত'ত, এই কোচবিলাক নাইকিয়া কৰাৰ দায়িত্ব কিন্তু আপোনাৰ হ'ব। আজি ৰূপাঞ্জলি বৰ্ষত আপোনাৰ প্ৰতিজ্ঞাবদ্ধ হ'ব লাগিব। আমি আজিৰ পৰা সমাজৰ কোচবিলাক নাইকিয়া কৰিম, প্ৰতিজ্ঞাবদ্ধ হ'ব লাগিব। সমাজৰ যিবিলাক অন্যায় অত্যাচাৰ যিবিলাক চলিছে, এইবিলাক আমাৰ নাইকিয়া কৰিব লাগিব। আমি প্ৰথমতে প্ৰাণী সেৱা কৰিব লাগিব। প্ৰাণী সেৱাতকৈ ডাঙৰ ধৰ্ম জগতত একো নাই 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 নাই। যিসকলে এই কথাটো নাজানে, সেইসকলে কয় মোৰ এটা ধৰ্ম ক'বলৈ সময় নাই, চাকৰিৰ পৰা অৱসৰ হৈ নহ'ব আৰু দেখা যায়। তাৰপিছত কি হয়? এইসকলৰ কাৰণেই ডক্টৰ S.K. ৰাধাকৃষ্ণনে এটা বাণী লিখিছিল। কি বুলি? Religion is a spiritual change and in your transition. It is a transition from darkness to light, from generation to condition. That is called religion. ধৰ্ম হৈছে এটা সূক্ষ্ম আধ্যাত্মিক পৰিৱৰ্তন। এই পৰিৱৰ্তন ফ্ৰম ডাৰ্কনেছ টু লাইট, নট ফ্ৰম লাইট টু ডাৰ্কনেছ। ধৰ্মৰ উদ্দেশ্য হৈছে অন্ধকাৰ পৰা পোহৰলৈ গতি কৰাটো। ধৰ্মই কেতিয়াও পোহৰৰ পৰা অন্ধকাৰলৈ গতি নকৰে। সেইকাৰণে আপোনাৰ সকলোৱে
যিসকল শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সংগী বা তাহাঁত আছে বা সমাজত যিসকল শিক্ষিত তথাকথিত শিক্ষিত আছে, সমাজ সচেতন লোকসকল আছে, সকলোৰে প্ৰতি আমাৰ আহ্বান, আপোনালোকে সকলোৱে পোহৰ আনিব লাগিব সমাজলৈ। কবিয়ে লিখিছে, গীতিকাৰে লিখিলে, কবিয়ে লিখিলে কি বুলি? ওম অসতমা সদ্গময় তমসু মা জ্যোতিৰ্গময় মৃত্যুৰ মা অমৃতম গময় ওম শান্তি শান্তি শান্তি। অসমীয়া গদ্যলৈ ৰূপান্তৰ কৰিছে, অসত্য অজ্ঞান নাশী দিয়া সত্য জ্ঞান, তিমিৰ বিনাশী প্ৰভু কৰা জ্যোতি দান, মৃত্যু হন্তে নিয়া প্ৰভু অমৃতৰ ধাম, হে সত্য অমৃত জু তোমাক প্ৰণাম। অসমীয়া গীতিকাৰে ক'লে, পোহৰ বিচাৰি যাওঁ, পোহৰ বিচাৰি যাওঁ, পোহৰ বিচাৰি যাওঁ, পোহৰ বিচাৰি যাওঁ, অন্ধকাৰ কাল যৱনিকা ভেদি, অন্ধকাৰ কাল যৱনিকা ভেদি, সিপাৰে কি আছে চাওঁ, পোহৰ বিচাৰি যাওঁ, পোহৰ বিচাৰি যাওঁ, পোহৰ বিচাৰি যাওঁ, পোহৰ বিচাৰি যাওঁ। ধৰ্মজ্ঞ ব্যক্তিসকল পোহৰ আনোতা, আপোনাৰ যোগে পোহৰ বিকীৰ্ণ হ'ব লাগিব, বিকৰণ হ'ব লাগিব। সমাজৰ অন্ধকাৰবিলাক নাইকিয়া কৰিবলৈ আপোনাৰ হবে। শ্ৰীমন্ত শংকৰদেৱৰ দায়িত্ব কৰ্তব্য বহুত আছে, বহুত বাহিৰে আপোনাৰ হ'ব। এতিয়া ৰূপালী জয়ন্তী বয়সত আছে, সেইটো চিন্তা কৰিব উপলব্ধি কৰিব লাগিব। এতিয়া আজি 25 বছৰ হ'ল, আমি অন্ধকাৰবিলাক কিমান দূৰ কৰিছোঁ চিন্তা কৰিছোঁ। আত্মস্মৃতি জীৱন, আত্মবিস্মৃতি মৃত্যু, আত্মস্মৃতি জাগ্ৰত হ'ব লাগিব। প্ৰতিজন সংগী বাপসকলে অকল সংগী হ'লেই নহ'ব, কি বস্তু ল'লেই নহ'ব, তাল কোবালেই নহ'ব, ভাষণ দিলে নহ'ব, পদাধিকা হ'লে নহ'ব। বিষয়ভাৱ ল'বলৈ ঢেৰ মানুহ আছে, কিন্তু প্ৰকৃতাৰ্থত সমাজ সেৱক সচেতক, দেশৰ সেৱক, জনতাৰ সেৱক, প্ৰাণীৰ সমস্ত মংগলৰ কাৰণে চিন্তা কৰা লোক থাকিব লাগিব। এইসকল য'ত ত'ত নাথাকে। নীতিহাসে কৈছে, শৈল্য চৰণ মাণিক্যং মূৰ্তিগং গজে গজে সাধৱ নহি সৰ্বত্ৰ চন্দন বনে বনে। সংস্কৃত ভাষাত পৰ্বতক শৈল্য বুলি কয়। পৰ্বতত মাণিক পায়, কিন্তু সকলো পৰ্বতে মাণিক নাপায়। শৈলে শৈলে ন মাণিক্যম মূৰ্তিগং গজে গজে, গজমুকুতা হাতী মূৰত পায়, কিন্তু সকলো হাতী মূৰত গজমুকুতা নাপায়। তদ্ৰূপ চন্দন কাঠ হাবিত পায়, গতিকে আপোনাৰ ফিলবাৰী এই হাবিখনত বোধ হয় চন্দন কাঠ নাপায়। আছে নেকি চন্দন কাঠ? আছে নেকি? নাই। তদ্ৰূপ সাধৱো নহি সৰ্বত্ৰ, সাধৱো নহি সৰ্বত্ৰ। সাধু লোকো সকলোতে থাকে, গতিকে সাৱধান বাপ। যদি কেনেকৈ সাধু লোকক পায়, সেইসকলক মুখেদি হৈ কথা শ্ৰৱণ কৰক। ঈশ্বৰক পাবলৈ হ'লে মহাপুৰুষ মাধৱদেৱে চমুকৈ এটা ৰাস্তা দিছে। ঈশ্বৰক পাবলৈ এটা চমু ৰাস্তা আছে। টোপনি ক্ষতি কৰিব দৰকাৰ নাই, টকা হাজিৰা ধন ঘটিব দৰকাৰ নাই, ধন খৰচ কৰিব দৰকাৰ নাই, কষ্ট কৰিব দৰকাৰ নাই। এটি বস্তু আছে, কি বুলিছে? ভগাত কৈছে। সকলো মুখস্থ আছে, পাহৰিছে থাকে। মই গাই দিছোঁ বা মনত পৰিব নেকি? মনত পৰিবনে বাৰু? পৰিব চাগে। অ মহন্তৰ সংগে হৰি কথা ৰখে, মনক জিনিও ভাই। কি হ'ব এতিয়া? 1 নম্বৰ মায়া কতৰিয়া, 2 নম্বৰ হৰি কপাই বাৰ, উপায় আৱৰ নাই, উপায় আৱৰ নাই।
মহাপুৰুষ মাতিব মহন্তৰ সংগে মহন্তকৰ সংগ লওক আপোনালোকে হয়তো ভাবিছে আজি কথা কৈ থকা মানুহজনে গগৈ লিখিছোঁ মহন্ত নিলিখে এনেকৈ বহুতে ভাবিব পাৰে কিন্তু কোনজন মহন্ত কৰা হৈছে সেইটোকে ভুল কৰি হৈ মহাপুৰুষ মাধৱদেৱে আকৌ কলম ধৰিছে হেৰা মহন্ত কাক কয় শুনাচোন কৃষ্ণ পদমাত্ৰ সেৱা কৰে 1 নম্বৰ সমস্ত কামনা পৰিহৰে 2 নম্বৰ বেদ ব্যৱহাৰ কৰা চিনলংঘয় 3 নম্বৰ কৃষ্ণ পদ সেৱা সুখ মনে 4 নম্বৰ কৰে অনুভৱ সৰ্বক্ষণে 5 নম্বৰ এই 5টা গুণ জাগাত থাকে ইহাক মহন্ত বুলিয়া জানানে ছয় ইহাক মহন্ত বুলিয়া জানানে ছয় এইজনকে মহন্ত বুলি কোৱা হয় গতিকে তেনেকুৱা মহন্ত সংগ তুমি লোৱা অসাধু সংগ নলবা ত্যজ দুৰ্জন সংগ ভজ সাধু সমাগম দুষ্ট সংগ ত্যাগ কৰা আৰু সাধু সংগ লোৱা সাধু 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 সাধুনো কাক কয় বেদৰ বিহিত মানে আছে ধৰ্ম সংসাৰত সদে হৰি নামৰ কিংকৰ এতেকতে অংক ক'লে উত্তৰটো এতেকে 5 যোগ 7 সমান 12 ইয়াতো এতেকে অংক কৰি হ'লে এতেকতে যিটো জনে নাম কীৰ্তন কৰে সেই পৰম সাধু সেইজনকে সাধুপুৰুষ বুলি কয় যিসকল সাধুপুৰুষে ভগৱন্ত কৃষ্ণৰ হৃদয়ত ধাৰণ কৰি যিসকলে নাম নাম গায় নাম 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 কি নাম কি নাম নামৰ তাৎপৰ্য জানিব লাগিব জানি নামে পখিলো হৰণে আপুনি পাইছে সকলে বাৰু নেজানি নামে পখিলো হৰণে বুলি পাইছে বাৰু নাই কোৱা নহয় কি বুলি কৈছে জানি নামে পখিলো হৰণে নামক প্ৰথম জানি লোৱা নামক জানি লোৱা নামৰ তাৎপৰ্য আছে নামৰ তাৎপৰ্য সম্পৰ্কে স্বয়ং জম ৰজাই জমলোক তিনিটাক ক'লে হেও তহঁতে ক'ব পাহৰিলেও নাপায় নামৰ তাৎপৰ্য কওঁচোন শুন তহঁতি অসূৰ্য গ্ৰহণত এক কোটি ধেনু ব্ৰাহ্মণ কদেই দান প্ৰয়াগ গংগাৰ জলত নিবাস কৰৈদখ কল্প মান অযুত এক যজ্ঞ কৰৈ মেৰু সম সুৱৰ্ণ কদেই দান 100 ভাগ গোবিন্দ নামৰ 100 ভাগ গোবিন্দ নামৰ ৰেণু কোনো সমান হৰি হেন ইটো দুগুটি অক্ষৰ উচ্চাৰিলে 1 বাৰ মুখৰ পথক যাবাক লাগিয়া শিউ ভৈল কাছ পাল হৰিৰ নামৰ অনন্ত মহিমা কহিবে কাৰ শপতি যদি 4 মুখে ব্ৰহ্মায়ু কহন্ত তভুনো হি সমাপতি কৃষ্ণৰ কিংকৰে ভনিল শংকৰে শুনিও ক সৰ্বজন হেন জানি আন আল জাল এৰি কৰিও হৰি কীৰ্তন আল জালবিলাক বাদ দিবলৈ কৈছে আল জাল কাক কয় 5টা বস্তুক আল জাল বুলি কয় মনত ৰাখিব 1 নম্বৰ আল জাল যি নামত কৃষ্ণ নাম নাই 2 নম্বৰ আল জাল যি সেৱাত কৃষ্ণ সেৱা নাই 3 নম্বৰ যি কৰ্মত কৃষ্ণ কৰ্ম নাই 4 নম্বৰ যি ভাৱত কৃষ্ণ ভাৱ নাই 5 নম্বৰ যি চিন্তাত কৃষ্ণ চিন্তা নাই সকলোবিলাক আল জাল আল জাল আল জাল আল জাল আল জাল সেইকাৰণে মহাপুৰুষে ক'লে
এই আলজালবিলাক বাদ দিয়া, এই আলজাল বাদ দিয়া, এই আলজাল বাদ পিনি ভগৱন্ত কৃষ্ণৰ নাম তুমি সদায় ভক্তৰ সংগত, সাধুসকলৰ সংগত, সন্তৰ সংগত, মহন্তৰ সংগত লোৱা 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 লোৱা। তেতিয়া তুমি কি হ'বা? এই মন্ত্ৰসকল কেনেকৈ বুলি কৈছে? যিকোনো ভকতৰ সংগ ল'বলৈ কোৱা নাই। আচৰিত খাইছে নহয়? যিকোনো ভকতৰ সংগ ল'বলৈ কোৱা নাই। ভকতকে কোৱা হয় উত্তম ভকত, ভকতকে কোৱা হয় ভকত ভাগৱত, হয়নে? কিন্তু কেনেকুৱা সকলক ভকত ভাগৱত বুলি কয়? কেনেকুৱা উত্তম ভকত বুলি কয়? ৰহস্য ভকতি প্ৰকাশ কৰিছিলে ভাগৱতৰ 11 স্কন্ধত। যেতিয়া উদ্ধৱক ভগৱান কৃষ্ণ বৈকুণ্ঠপুৰৰ প্ৰাকমুহূৰ্তত তেতিয়া ক'লে, উদ্ধৱ শুনা, কোনজনক উত্তম ভকত বুলি কয়? কাক ভকত ভাগৱত বুলি কয়? শুনাচোন, তোমাক কৈছোঁ মই। পৰ নিন্দা, ভালকৈ শুনিব দেই। পৰ নিন্দা অহংকাৰ নাহি শৰীৰত, সিটো জন জান সাক্ষাতে, সিটো জন উত্তম ভকত ভাগৱত। শুনিলে কি বুলি ক'লে? 1 নম্বৰ কি ক'লে? যাৰ যিকোনোদিন পৰচৰ্চা নকৰে, পৰনিন্দা নকৰে, পৰনিন্দা অহংকাৰ নাহি শৰীৰত, সেইজনক উত্তম ভকত ভাগৱত। সেইজনকে এই উত্তম ভকত বুলি কয়, সেইজনকে ভকত ভাগৱত বুলি কয়, যোনে কাহানিও পৰনিন্দা নকৰে। কৃষ্ণ কৃষ্ণ। এতিয়া নিজকে আঙুলি তোমাৰ সোধক, ঐ তই কিবা পৰনিন্দা কৰ নেকি? পৰচৰ্চা কৰ নেকি? যদি কৰিছ তই ভকত হ'ব পৰা নাই। উত্তম ভকত দূৰৰ কথা, ভকত ভাগৱত দূৰৰ কথা, তই ভকতেই হ'ব পৰা নাই। কৃষ্ণ। আনক ক'লে ক'লে বা নিজকে সোধক, আজি বা সুধিব নিজকে, ঐ তই পৰনিন্দা কৰ নেকি? যদি পৰনিন্দা কৰ তই ভকত হ'ব পৰা নাই। 2 নম্বৰ, অহংকাৰ। তই অহংকাৰ নেকি? অহংকাৰ উৎপন্ন হোৱাৰ জেগা আছে 7ডোখৰ। মানুহৰ দেহত অহংকাৰ উৎপন্ন হোৱাৰ জেগা আছে 7টা ঠাই, 7ডোখৰ জেগা। 1 নম্বৰ জন্ম, 2 নম্বৰ কৰ্ম, 3 নম্বৰ বৰ্ণাশ্ৰম ধৰ্ম, 4 নম্বৰ কুল, 5 নম্বৰ বিদ্যা, 6 নম্বৰ ধন, 7 নম্বৰ যৌৱন। এই 7টা ঠাইৰ অহংকাৰ উৎপন্ন হয় মানুহৰ। এই অহংকাৰ শূন্য হ'ব লাগিব, আৰু অহংকাৰ শূন্য হোৱা ভকতসকলৰ লগতহে যাবলৈ কৈছে। মহাপুৰুষ মাধৱদেৱে বৰ কাৰুণভাৱে কৈছে। গাবচোন তোমালোকে আগৰ দেই, মোৰ লগতে গাবচোন আপোনালোকে, মুখস্থ নিশ্চয় আছে, যদি আছে গাবচোন, মোৰ লগত গাব। হে কৃষ্ণ পুত্ৰ পত্নী সংগ, তেজি তজুপদ চিন্তি নিত, গৰ্বশূন্য সন্ত সংগৰ আশ্ৰমে যায়। তাখন বাৰ মুখে পদ্মে বাজ, শুইবে তদু কথামৃত নদী, তাতে মন হুয়া দেহাৰ হাতৰে তাতে মন হুয়া দেহাৰ হাতৰে। কিমান কাৰুণভাৱে কৈছে। হে সাধুসকল, হে শুনিবা পাৰসকল, আপোনালোকক কৈছে, আমাক কৈছে, তোমালোকে গৰ্বশূন্য সন্তসকলৰ লগত যাবলৈ কৈছে। গৰ্বযুক্তসকলৰ ওচৰত যাবলৈ। গৰ্ব জেগা আছে জন্ম, তাৰ কথা কি ক'বলৈ? জন্ম হওঁতে হাত সোণৰ কাঠি মুখত লৈ জন্ম কৰিম, ধনী দুলাল, তাক লৈ অহংকাৰ। কৰ্ম, এইখন গাঁৱত মোতকৈ ডাঙৰ চাকৰি নাই, তেওঁ মাষ্টৰ হৈ কেইটকা দৰমহা পায়, মই অইলত কাম কৰোঁ লাখ টকা, তাকে লৈ গৰ্ব। বৰ্ণাশ্ৰম ধৰ্ম, বৰ্ণাশ্ৰম ধৰ্মলৈ যাবলৈ বিধি আছে কেইবাটা অধিকাৰ। আপুনি যিমানেই পণ্ডিত নহওক কিয়, আপোনাৰ বেলৰ গাইটো মানে কৰি নিদিয়ে, আপুনি শুদ্ধ জন্ম।
আপুনি ব্ৰাহ্মণ জাতি জন্মগ্ৰহণ কৰিবই লাগিব, সেইসকলৰ মত থাকিলে তেওঁলোকৰ অহংকাৰ। কোন মানে ভাল হওক বেয়া হওক ঘূৰাই পোৱালি জানি আপোনাৰ কথা। বিদ্যা এইখন গাঁৱত মই প্ৰথম গ্ৰেজুৱেট, মই কালৈ ভয় কৰিব লাগে, মই কি ঘটিম বাইদেউ সুধিব লাগে, থাকিলে অহংকাৰ। বিদ্যা বিদ্যা কাক কয়? বিদ্যা সংজ্ঞাটো কি জানে আপোনালোকে? বহুতে নাজানে পাই কৈছোঁ। দান বৃদ্ধি সুতরাং সমৃদ্ধি যে সুষম বিশ্বসিদ্ধি তুল্যং ন মূল্যং ন সাহায্য মান্যই এবং বিহঙ্গ কিমাস্তি। উত্তৰটো আহিল বিদ্যা, তাকে বিদ্যা বুলি কয়। মই ভাঙনিবিলাক দিন যাওঁ, সময় কম, মই দীঘলীয়াই কৈছোঁ, দীঘলীয়া ক'ব নালাগে নিমতে, কাৰণ মইতো নিৰ্দিষ্ট কথা নহয়। অতি ভাষণ অতি বেছি আধা ঘণ্টা, বেছি অলপ বেছি হ'লে অলপমান গতিকে কিন্তু কৈছোঁ সেইকাৰণে বহুত দিন মই লগ নহওক, আজি বহু বছৰ মূৰত লগ পাইছোঁ। সেইকাৰণে অন্তৰংগ আলাপ কৰিবলৈ মই বিশেষকৈ অন্তৰংগ আলাপ বুলি ধৰিব দেই, মোক ভাষণ দিয়া লোক বুলি নাভাবিব, অন্তৰংগ আলাপ কৰিছোঁ বুলি ভাবি ল'ব। গতিকে সেইকাৰণে এই 7টা ঠাইৰ পৰা মানুহৰ অহংকাৰ উৎপন্ন হয়। আৰু 2-3টা থাকিল নহয়। বিদ্যা ক'লোঁ, বিদ্যা কি দিয়ে? বিদ্যা জলতি বিনয়ম, বিদ্যাই বিনয় দান কৰে প্ৰকৃতি। অতিশয় বিনয়ী কোন আছিলে? অতিশয় বিনয়ীজন হৈছে আমাৰ ইষ্টদেৱ ভগৱন্ত কৃষ্ণ। তেওঁ কিমান বিনয়ী? পাণ্ডৱৰ ৰাজস্ব যজ্ঞত সকলোকে দায়িত্ব দিলে। যুধিষ্ঠিৰে সুধিলে, কৃষ্ণ তোমাৰ দায়িত্ব কি? ক'লে, মোৰ দায়িত্ব যজ্ঞলৈ ঋষিমুনিসকল আহিব, ভকতসকল আহিব, তেওঁলোকক ভৰি ধোৱা দায়িত্ব মোৰ। অনন্তপুৰ ব্ৰহ্মণ্ডৰ অধিকাৰী হৈ ভকতক ভৰি ধোৱা দায়িত্ব লৈছে বেচেৰাই। কিমান বিনয়ী! আপুনি যদি দিওঁ, মই হৰ হৈছ, মই বক্তৃতা কালি কওঁ, মই হৰ হৈছ, মই জানো ভৰি যাবলৈ। মোক যদি কয় মই পৰাজিকা, মই জানো ভৰি যাবলৈ। মই দৰকাৰে 5টা মানুহ হাজাৰী ৰাখিম ভৰি যাবলৈ। আমাৰ উদ্দেশ্যত তেনেকুৱা। গতিকে বিনয়ী হ'ব লাগিব। বিনয়ীজন জগতত পূজ্য, জগতত পূজ্য আটাইতকৈ পূজ্যজন কোন? বিনয়ীজন। মহাপুৰুষ গুৰুজন কেনেকুৱা বিনয়ী আছিলে? আমি জগতলৈ শিষ্য। গুৰুজনে কলম ধৰিছে, গোটেই জগতখনে মোৰ গুৰু, মই মাত্ৰ ক্ষুদ্ৰ শিষ্য মাত্ৰ, গুৰুজনে কৈছে। আৰু মহাপুৰুষ মানুহবিলাকে কি ক'লে? তেওঁ আৰু খুব কৰিব লাগে, হে প্ৰভু ভগৱন্ত ইটো সংসাৰত যত আছে পাপী তাৰ মই সীমা, চৰণ জাপিও মোক পতিত পাওন নিজ, দেখাই নামৰ মহিমা। সংসাৰত যিমানবোৰ পাপী আছে শেষত পাপী মই, মোৰ পিছত পাপী নাই। কিমান বিনয়ী! সেইকাৰণে কবিয়ে গাইছে, মই কবিতা এটা গাইছোঁ, সৰুতে পঢ়া কবিতা মনত আছে মোৰ। বস্ত্ৰহীন অলংকাৰ শোভা নকৰয়, লোনহীন ব্যঞ্জনটি তৃপ্তিকৰ হয়। ব্যঞ্জনখিনি ধুনীয়াকৈ বনালে, কিন্তু খাব দেখিলে নিমগুৰিলৈ পাহৰিলে। লোনহীন ব্যঞ্জন তৃপ্তিকৰ হয়, যিটো পুৰুষৰ নাই বিনয় বচন, সি কি কাৰোবাৰ প্ৰণয় ভাজন। প্ৰিয় দৰে নকৰিবা তুমি অহংকাৰ, বিনয় বচন কৰা সদা ব্যৱহাৰ, সৰ্বপ্ৰিয় হয় লোক বিনয় বচনে। আকৌ গাইছোঁ, সৰ্বপ্ৰিয় হয় লোক বিনয় বচনে, ৰাখাই উপদেশ আপোনাৰ মনে। এইটোকে মনত ৰাখা। আমাৰ সংগী বা আশীৰ্বাদত মই কৈছোঁ, হাত মজুকে কৈছোঁ, আপোনালোক অহংকাৰী নহ'ব, বিনয়ী হওক, বিনয়ী হওক। বিনয়ী এই শব্দটো বৰ ডাঙৰ শব্দ, পৃথিৱীৰ সৰ্বোৎকৃষ্ট শব্দ বিনয়। বিনয়জন জগতৰ পূজ্য, বিনয়জন জগতত শত্ৰু নাইকিয়া হৈ যায়। মহাপুৰুষ শ্ৰীমন্ত শংকৰ গুৰুজনাই আমাৰ সকলোকে কৈছে, তুমি বিনয়ী হোৱা, বিনয়ী হোৱা। মহাপুৰুষ মাধৱদেৱে
এখন কাৰ্যসূচী দিছে। এই কাৰ্যসূচীখিনি বিনয়ীভাৱে দিছে, বিনয়ী দিছে। যেনেকৈ আজি সভাখন পৰিচালনা কৰিব নাই, আদৰণীয় মহোদয়ে এখন কাৰ্যসূচী বাটৰ আগত দিছে। এই কাৰ্যসূচীখনৰ মতে তেখেতে সভাখন পৰিচালনা কৰিছে। যদি কাৰ্যসূচীখন নিদিয়ে পৰিচালনা কৰিবলৈ খেলি লাগিব। প্ৰথম মহাপুৰুষ মাধৱদেৱেও অতিশয় বিনয়ীভাৱে সমাজখন পৰিচালনা কৰিবৰ কাৰণে এখন কাৰ্যসূচী দিছে। এই কাৰ্যসূচী আপোনাৰ মনত আছে, খালি পাহৰি গৈছে নাই হিচাপলৈ শুনচোন আৰু বিনয়ীভাৱে কৈছে। অমিনতি বচন বোলো সৰ্বজন ধৰিও শাস্ত্ৰৰ মৰ্ম আপোনাক কুশল চাৱা যেবে তেবে নেৰিবা সাজুগ ধৰ্ম। 1 নম্বৰ কাৰ্যসূচী সত্য যুগে ধ্যান, 2 নম্বৰ কাৰ্যসূচী তেতা যুগে যজ্ঞ, 3 নম্বৰ কাৰ্যসূচী দাপৰ যুগত পূজা, 4 নম্বৰ কাৰ্যসূচী কলিত শৰীৰ কীৰ্তন বিনাই আৰু নাহিকে দূজা। কিমান বিনয়ীভাৱে কাৰ্যখন দি দিলে আমাক। কিবা এটা সুধিব লগা আছে নেকি? কিবা বুজিব লগা আছে নেকি? কিমান সহজকৈ দিছে। সত্য যুগে ধ্যান, তেতা যুগে যজ্ঞ, দাপৰ যুগত পূজা। এতিয়া সেই সত্য যুগো নাই, সেই তেতা যুগো নাই, সেই দাপৰ যুগো নাই। এতিয়া কলিত শৰীৰ কীৰ্তন বিনাই আৰু নাহিকে দূজা। কলিত শৰীৰ কীৰ্তনৰ বাহিৰে দ্বিতীয়টা বস্তু একো নাই, 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 নাই। ইমান সুন্দৰকৈ বিনীতভাৱে আমাক সমাজখন সকলোৱে পৰিচালনা কৰিবৰ কাৰণে কাৰ্যসূচীখন দি গৈছে। দেহি ঐ, আমি ইমান মূৰ্খমতি, ইমান সুন্দৰ কাৰ্যসূচীখন পাহৰি গ'লোঁ। আমি পাহৰি গৈ আকৌ তাৰ বিপৰীত কৰ্মখিনি আমি কৰি আছোঁ। এতিয়া আজিকালি ভাগৱত পাঠৰ ধুম হৈছে। য'ত আগত ভাগৱত পাঠ নাছিলে, এতিয়া সেই ভাগৱত পাঠ হৈছে। ভাগৱত পাঠৰ যিমান ধুম হৈছে, পূজা পাতলত তাতকৈ বেছি ধুম হৈছে। আগত য'ত য'ত পূজা নাপাতে, এতিয়া সেই পূজা পাতে। য'ত ভাগৱত হৈছে তাত পূজাও হৈছে। কি হৈছে? কি হৈছে বাৰু সচেতন বাপসকল? গতিকে ভাগৱতে কি কৈছে আৰু পূজাই কি কৈছে? যিসকলে পূজা পাতে সেইসকলে বিচাৰে মাত্ৰ লাগে, 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 লাগে। কি লাগে? ৰূপং দেহি, চং দেহি, ধনং দেহি, পুত্ৰং দেহি, ঘৰ দেহি, গাড়ীৰ দেহি, চব লাগে, 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 লাগে। পালে সন্তুষ্ট, নেপালে অসন্তুষ্ট। কিন্তু মহাপুৰুষ ধৰ্মই কি কৈছে? তাৰ বিপৰীত ধৰণে কৈছে, হে প্ৰভু, মোক তুমি বিচৰা মানে মোক নিদিবা, মই ভবা মানে মোক একো নিদিবা। তুমি যিটো কৰিলে উচিত বুলি ভবা সেইমতে তুমি মোক দিয়া। চাচোন বিপৰীতে। আৰু সেইখান নামকে মই গাবলৈ লৈছোঁ। সেইখান নাম গাই মই সামৰিম। বহুত দিনৰ আহিবৰ কাৰণে এইখিনি কথা কৈছোঁ, বেয়া নাপাব আপোনাৰ। নামষাৰ গাবলৈ কেলৈ লৈছোঁ? মই অলপ নামৰ আগত তাৎপৰ্যসমূহ কৰোঁ। কিন্তু মহাপুৰুষ শ্ৰীমন্ত শংকৰ গুৰুজনাই 40 বছৰ পৰমায়ী পালে। কিন্তু আমাৰ ভকতসকলে 40 বছৰ নাপালেও কমেও 100 বছৰ পাব লাগিব। নহয় বাৰু? 100 বছৰ পাব লাগিব। কিন্তু কেনেকৈ পাব লাগিব, কেনেকৈ পাব, এই সম্পৰ্কে এতিয়াও আলোচনা বৰ বেছি বিশুদ্ধ হোৱা নাই। বিশুদ্ধ হোৱা নাই। গুৰুজনাৰ নামত বহুতো চেমিনাৰ, আলোচনা সত্ৰ পাতিছে বহুতে। কিন্তু কেনেকৈ গুৰুজনে 40 বছৰ বয়স পালে, 40 বছৰ জীয়াই থাকিলে, সেই বিষয়ৰ ওপৰত আলোচনা সত্ৰ এতিয়াও হোৱা নাই। হৈছে বাৰু কোনোবাই? নিশ্চয় নাই হোৱা। গতিকে তেখেতে ক'লে, মই এটা চমু এটা উদাহৰণ দিব খুজিছোঁ মাত্ৰ, সেইটো কৰি সামৰিম। আমাৰ যি নাম কীৰ্তন, নাম প্ৰসংগ, এই নাম প্ৰসংগতেই সমস্ত
পতঞ্জলি যি যোগশাস্ত্ৰ তত্ত্ব যোগবিদ্যা যিমানবিলাক আছে গোটেইবিলাক সোমাইছে নামতেই গোটেই বিদ্যাবিলাক সোমাইছে। মানুহৰ দেহত ৭২,০০০ স্নায়ু আছে। এই স্নায়ুবিলাকৰ মূল গ্ৰন্থি কেন্দ্ৰ হাতৰ তলুৱা দুখনত। এই হাতৰ তলুৱা দুখনতে গ্ৰন্থি কেন্দ্ৰবিলাক আছে। সেইকাৰণে চাপৰিটো বজাওঁতে আমাৰ এনেকৈ বজাওঁ, তালটো ৰাখিব, এইটো তাল ৰখা হয়। এইটো হ'লে নহ'ব। আপুনি দীৰ্ঘায়ী হ'ব হ'লে জানিব লাগিব এইটো লেপনটো দিব লাগিব। এইটো দেখিছেনে আপুনি সকলোৱে? দেখিছে? এই লেপনটো দিব লাগিব। আপোনাৰ মাৰিছেচোন এনেকৈ লেপন দি আছে সকলোৱে। মাৰক, এনেকৈ মাৰচোন, এনেকৈ মাৰক, এনেকৈ দিব, লেপনটো দিব। এতিয়া যাৰ প্ৰেছাৰ আছে, হাই প্ৰেছাৰ ল' প্ৰেছাৰ যাৰ আছে, এই প্ৰেছাৰ কেতিয়াও হ'ব নোৱাৰে। আৰু ৰক্তচাপ যেতিয়া ঠিকে ঠিকে চলে মানুহ দীৰ্ঘায়ু হয়। যিসকলে শুদ্ধ ভাৱেৰে সৈতে ভগৱানৰ কিছুমান নাম গায় সেইসকলৰ কাহানিও হাৰ্ট ষ্ট্ৰক হ'ব নোৱাৰে, হাৰ্টৰ বেমাৰ কাহানিও হ'ব নোৱাৰে। যিসকলে গানী গান পৰিৱেশন কৰে বা ঘৰত হ'লেও কেতিয়াবা বজায় সেইসকলৰ কাহানিও চাৰিটিকা ৰোগীত হ'ব নোৱাৰে। এজন মানুহৰ দীৰ্ঘায়ু হোৱা বহুত কথা আছে ভাৱত। মহাপুৰুষ গুৰুৱে সেইকাৰণে নাম প্ৰসংগতেই গোটেইবিলাক হৈছে। আছে জ্ঞান ভকতিৰ মাজে যোগ চিন্তি মৰমি কাজে। ৰাম বাবা এইখিনি এইবোৰ কৈ আছে যে এইবোৰ অকণ দৰকাৰ নাই, সেইবোৰ কষ্ট কৰিব দৰকাৰ নাই। নাম গোৱা, নামৰ যিখিনি তাৎপৰ্য সেইখিনি বুজি লোৱা দৰে জানি নামে অখিলো হৰণে, নামক তুমি জানি লোৱা প্ৰথমতে। গতিকে আপোনালোকে চাপৰিটো বজাব তেনেকৈ, আৰু যাৰ যাৰ প্ৰেছাৰ আছে যাওঁতে জুখি চাবচোন আপোনাৰ প্ৰেছাৰ নৰ্মেল। কিমান মহৌষধ আমি সেইবোৰ চিন্তা নকৰোঁ নহয়, এনে নাম গাব গাইছোঁ। নামেও যে আমাক দীৰ্ঘায়ু কৰিব পৰা আমি পাহৰি যাওঁ। আলোচনা হোৱা নাই, এইবোৰ আলোচনা নহয়। সাধাৰণতে হয় জানো আলোচনা? হয়নে বাৰু? নহয়, সাধাৰণ আলোচনা নহয়। এইবিলাক যিবোৰ আমাৰ অত্যন্ত দৰকাৰী সেইবোৰ আমাৰ আলোচনা নহয়। আৰু সেইবোৰ শুনিবলৈ সময়ো নাই, পাতিবলৈও সময় নাই। এইটো অৱস্থা হৈছে আমাৰ। গতিকে মই আপোনালোকে দীৰ্ঘায়ু হ'ব পাৰে। আজিৰ পৰা 25 বছৰ হ'ল আৰু যে 100 বৰ্ষ আপোনাৰ পাবলৈ পাৰে তাৰ কাৰণে আজিৰ পৰা এইটো অভ্যাস কৰিব আৰু চাপৰিটো এনেকৈ বজাব, এনেকৈ। আৰু নাম গুণখান আমি এতিয়া যিটো কথা ক'লোঁ অলপতে, অনাংগ লোকে বিচাৰে, কৰ্মকাণ্ড লোকে বিচাৰে, লাগে ৰূপ লাগে, যৌৱন লাগে, ধন লাগে, ল'ৰা লাগে, ছোৱালী লাগে, পকা ঘৰ লাগে, চব লাগে কম দেহি চং দেহি। কিন্তু মহাপুৰুষৰ ধৰ্মই তেনেকৈ নিবিচাৰে। কেনেকৈ বিচাৰে সেইটোকে মই গাব লৈছোঁ। সকলোৱে গাব উচ্চস্বৰে গাব, লাজ নকৰিব, এলাহ নকৰিব, সপ্ৰেম ভকতি কৰিব। সপ্ৰেম ভকতি কেনেকৈ মই কৈছোঁ শুনক। প্ৰেম ভকু তিৰচিন শুনি উধবে, হৰি বুলন্দে লুটক যাৰ স্ৰোতে, মোৰ নাম শুনন্তে হৰিৰ মানচিত, জানা তাৰ পৰম পবিত্ৰ ভৈলাচিত, প্ৰেমে দ্ৰবৈ চিতৱাদি গদবাণী, কটু হাসে কটু কান্দে মোক প্ৰিয় মানি, এৰি লাজ গাৱে গুণ নাচে আনন্দতে, জগতো পবিত্ৰ কৰে সেই খে ভকতে, মোক লাগি প্ৰেম যাৰ উপজিল মনে,
নিৰুতাৰ হৃদয়ক সখী সৰ্বক্ষণে। সেইজন ভগৱানে মোক কি কৰিলে? শুনা উদ্ধৱ, বৈকুণ্ঠত প্ৰাকৃতি কৈছে ভগৱান কৃষ্ণই। বান্ধিলে ক মূৰ দুই পাৱ প্ৰেম জৰি, নাই জানা উত্তম ভকত তাংক হৰি। সেইটো উত্তম ভকত নাই 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 নাই, তেওঁ মোক বান্ধি পেলালে। সেইকাৰণে ভকতে গায়, কি বুলি গায়? ভকতৰ হিয়া এৰি যাবা কনোৱাৰে হৰি, অ লগাই থৈছে নাম প্ৰেমৰ জৰি। নাম প্ৰেমৰ জৰিয়ে বান্ধিব লাগিব। ভগৱান কৃষ্ণ লোভিয়া এটা বস্তুত, আপোনাৰ ঘৰ নামত পাক খাবলৈ নাহে, জাহাজী কল খাবলৈ নাহে, মালভোগ খাবলৈ নাহে, কাবেৰী বুট খাবলৈ নাহে। সেইবোৰতো লোভ নাই। ভগৱন্তৰ লোভ মাত্ৰ এটা বস্তু যে গুণত তেখেত তুষ্ট লোভ মাধৱ, তেওঁ নামত মাত্ৰ লোভিয়া, তেওঁ নামত লোভিয়া। য'ত তেওঁ নাম গায় তাতে তেওঁ আহিবলৈ বাধ্য। নাহং তিষ্ঠামি বৈকুণ্ঠে যোগিনা নিৰণ চ, মন ভক্তা যত্ৰ গায়ন্তি তত্ৰ তিষ্ঠামি নাৰদ। মহাপুৰুষ গুৰুজনাই অনুবাদ কৰিলে এই শ্লোকটো। নাৰদত বিষ্ণু আসন্ত কৈ, বৈকুণ্ঠত মই নথাকোলৈ, যোগীয় হিয়া এৰি সমুদায়, থাকো ভকতৰ কীৰ্তন চাই। য'ত একান্ত ভক্তসকলে, নিষ্প্ৰিয় ভকতসকলে, নিৰহংকাৰী ভকতসকলে মোৰ নাম গায়, মই তাত থাকিবলৈ বাধ্য বাধ্য বাধ্য। আজি ভগৱান কৃষ্ণ আহিলে নামি, বৈকুণ্ঠত নামি আহিলে। আজি কালিৰ পৰা নামৰ ধনীয়তে ইয়াত দ্বিতীয় বৈকুণ্ঠ সৃষ্টি কৰিলে, সত্ৰ প্ৰতিষ্ঠা কৰিলে। সত্ৰ কাক কয়? আউনী দক্ষিণপাট সত্ৰ সত্ৰ বুলি কোৱা নাই ভাগৱতে। সত্ৰ কোনখন শুনকচোন, ভাগৱতে কি কৈছে? শ্ৰৱণ কীৰ্তন ধৰ্ম থাকে যত্ৰ যত্ৰ, দ্বিতীয় বৈকুণ্ঠ সিটো তাকে বুলি সত্ৰ। শুনিলে? য'ত শ্ৰৱণ কীৰ্তন ভক্তি প্ৰবাহিত হৈ থাকে সেইখিনি দ্বিতীয় বৈকুণ্ঠ, সেইখন সত্ৰ। শিৰোমণি প্ৰাথমিক শিক্ষা বাসকলে কালি পৰহি পাই নহয়, আজি মাহেকৰ মাহযোৰাৰ পৰা আৰম্ভ কৰি ইয়াত সেই নামৰ ধনীয়তে দ্বিতীয় বৈকুণ্ঠ নমাই আনিলে। ইয়াতে মহাত্ম প্ৰতিষ্ঠা কৰি ইয়াত বৈকুণ্ঠত ভগৱান কৃষ্ণ থাকেই। ইয়াত ভগৱান কৃষ্ণ আছে, আপোনাৰ চৰ্মচকুৰে নেদেখে। আধ্যাত্মিক দৃষ্টিৰ সৈতে নিক্ষেপ কৰক, ভগৱান কৃষ্ণ দেখিব আপোনালোকে। আজি ভগৱান কৃষ্ণ ইয়াত প্ৰবাহিত হৈছে। ভগৱানৰ বিদ্যমান যে কৃষ্ণ আহিলে, ভগৱান কৃষ্ণ আহিলে বাস কৰক। আপোনালোকে ভাগৱত ভ্ৰমণ কৰি ফুৰিলে এনেই ফুৰা নাই। ভাগৱত কাক কয়? চাৰিটা আক্ষৰ, ভা গ ৱ ত। অসমীয়া ভাগৱত ইয়াত তাৎপৰ্য নাই, সংস্কৃত ভাগৱত আছে। ভা কাৰং ভাবুকে ইয়ং, গ কাৰং জ্ঞানত ভাবম, ৱ কাৰং বৈষ্ণৱ জ্ঞানম, ত কাৰং তত্ত্বদৰ্শনম, ইতি ভাগৱত বৰ্ণম। ইতি ভাগৱত বৰ্ণনা। কিন্তু দুখৰ কথা, আজিকালি ধৰ্মশ্ৰী সভাবিলাকত ধৰ্মৰ কথা নাইকিয়া হ'ল। ধৰ্মৰ কথা বাহিৰেও বহুত অন্যান্য কথা চৰ্চা কৰে আজিকালি। ভক্তি ধৰ্মৰ কথা নাইকিয়া হ'ল এতিয়া সমাজত দেশত। আমাৰ সংঘটো এতিয়া ক'ৰবাত কেনেবাকৈ কেতিয়াবা ধৰ্মৰ কথা ওলায়, হয়নে কৈছোঁ? ধৰ্মৰ কথা শুনিলে নাইকিয়া হ'ল এতিয়া, দুখৰ বিষয়। আগতে ধৰ্মৰ কথা আছিলে, কিন্তু এতিয়া অৰ্থ কৰি দুখৰ কথা বেছিকৈ ওলায়, দুখৰ বিষয়। য'ত যিটো কথা অৰ্থকৰ কথা পাতিব লাগিব, কিন্তু সেইখন বেলেগ মঞ্চ, কিন্তু এইখন মঞ্চত নহয়। এইখন মঞ্চত ধৰ্মৰ কথা পাতিব লাগিব। আধ্যাত্মিকভাৱে আমি শুদ্ধ আচৰণ কৰিব লাগিব। গতিকে শেষত মই নামষাৰ গাব লৈছোঁ, আৰু কালিতো এনেকৈ নাহিব দেই, এনেকৈ নাহিব, এনেকৈ সকলোৱে মাৰিব। সকলোৱে সাজু হওক, সাজু হৈছেনে? আৰু সকলো ওচৰ চলে আপোনাক মই শুনিছেনি বাৰু? মনে মনে মোৰ নাম
ৰাম শুনিছেনে ক'ৰবাত আপোনাৰ শুনিছেনে ক'ৰবাত মনে মনে বোলা ৰাম ৰাম শুনিছেনে ক'ৰবাত কি বুলি কৈছে ডাকি বোলহু ৰাম ৰাম সেইটো শুনিছে মনে মনে বোলা ৰাম বুলি শুনিছে ক'ৰবাত হে নাই এই মই শুনিছে বুলি আহিছোঁ মনে মনে বোলা ৰাম ৰাম নহয় কি বুলিব ডাকি বোলহু ৰাম ৰাম ডাকি মানে ওচৰে ভগৱানৰ নাম গোৱা লাজ কাজ থাকিব লাগিব এলাহ থাকিব লাগিব পদমৰ্যাদা থাকিব লাগিব এতিয়া সকলোবিলাক কোনোবা ডাক্তৰ কোনোবা ইঞ্জিনিয়াৰ কোনোবা প্ৰফেচাৰ কোনোবা ৰাজনীতি নেতা MLA মিনিষ্টাৰ ইয়াত নহয় ইয়াত সকলো ভকত ইয়াত কোনো গগৈ দত্ত বৰুৱা ভূঞা একো কোনো নহয় ইয়াত সকলো ভকত ভকতৰ কাৰণে নাই কোনো উৎসাহন নাই কোনো নিচাখন হৰিভক্তসকলে সমান কাৰোবাৰ কাৰণে উৎসাহন কাৰোবাৰ কাৰণে নিম্নাসন নাই হৰিভক্তসকলে সমান এই সমমৰ্যাদা দিবৰ কাৰণে মহাপুৰুষে নাম প্ৰচাৰ কৰি নাম গালে এই বুলি মই গাইছোঁ এতিয়া আপোনালোকে গাব সকলো দেই ডাঙৰকৈ গাব মনে মনে নহয় ডাঙৰকৈ গাব লাজ নকৰিব এলাহ নকৰিব কৰোণা মই ৰাম কৰোণাময় কৰিও কৃপা যেন উচিত হয় ৰাম কৰোণাময় সকলো ডাঙৰকৈ কওক হাতত মাক এনেকৈ হাতত এনেকৈ ৰাম কৰোণাময় ৰাম কৰোণাময় কৰিও কৃপা যেন উচিত হয় ৰাম ডাঙৰকৈ কওক সকলোৱে ডাঙৰকৈ ৰাম তুমি খেৰাম কৃপাৰ খেৰণিধি তোমাৰ কৃপা বিনে নাহিকে সিদ্ধি কৰোণাময় ৰাম কৰোণাময় ৰাম তোমাৰ কৃপাখে আমাৰ অৰুণ পদ তলে দিও কবা কৰোণাময় সকলো ৰাম সহজে তুমি ৰাম কৰোণা সিন্ধু তোমাক বিনে আন নাহিকে বন্ধু কৰোণা ৰাম তোমাৰ কৃপা লেখে আমাৰ গতি কহয় মাধৱ মূৰুখ মতি কৰোণাময় কৃষ্ণ 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 নহয় ডাঙৰকৈ কওক কৃষ্ণ ডাঙৰকৈ কৃষ্ণ ডাঙৰকৈ কৃষ্ণ কেলৈ ক'লোঁ মই আপোনাক তিনিবাৰ কৃষ্ণ ক'ব দিম কি কাৰণে ক'লোঁ বাৰু আপোনাৰ ভাবিছে এনেই ক'লে এনেই কোৱা নাই ভাগৱতে শুনকচোন অমাধৱে বুলন্ত মোক কৃষ্ণ 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 বুলি সদায় হোমৰে যিটো জন জলহন্তে যেন পদ্ম নৰকৰ পৰা তাক ঐ আপুনিও ধাৰু ৰংগ মনে সকলোৱে কওক ঐ আপুনিও ধাৰু ৰংগ ভগৱানে নিজেই ক'লে
যিসকল লোকে কমেও 3 বাৰ কৃষ্ণ নাম উচ্চাৰণ কৰে, যেনেকৈ বোকাৰ পৰা পানীৰ পৰা পদুম ফুল গজে, বোকা পানী লাগি নাথাকে, তেনেকৈ যিসকলে মোৰ নাম কমেও 3 বাৰ উচ্চাৰণ কৰে, মই 4খন হাতেৰে সৈতে তেওঁক বিভিন্ন পাপৰ পৰা মই উদ্ধাৰ কৰোঁ। ভগৱন্তক নিজেই কৈছে পাপ উদ্ধাৰৰ আগত। আৰু কি বুলি ক'লে? আকৌ কওক কৃষ্ণ, ডাঙৰকে কওক কৃষ্ণ কৃষ্ণ। কেলে ক'লো আকৌ 3 বাৰ ক'বলৈ? কৃষ্ণ 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 বুলি যিটো অন্তকালে নিজ প্ৰাণতে আদ্যৰ হবদে মুকুতি তাংক দিয়, আৰু আকৌ কিবা দিব বুলি আৰু 2 পদে লজা হুয়া, হৰিণী ভলো বুলি দমায়া মাথা থাক, হৰিণী ভলো বুলি ভলো বুলি সকলে দমায়া মাথা থাক। আজিৰ পৰা আপোনালোকে ওচৰত ভগৱানৰ ঋণী হৈ থাকিবলৈ বাধ্য। ভগৱানে নিজেই ক'লে, যিজনে মৃত্যু প্ৰাগমুহূৰ্তত 3 বাৰ কৃষ্ণ নাম উচ্চাৰণ কৰে, কৃষ্ণ 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 গৌৰৱ। ভগৱানে কৈছে প্ৰথমবাৰ কৃষ্ণ বুলি কওঁতেই সেইজন ভকত যিমান মোৰ পঞ্চবিধ মুকুতি মই দিয়েই দিলোঁ, আৰু যে 2 বাৰ কৃষ্ণ মুখত ল'লে সেইজন ভকতৰ মোৰ দিবলৈ একো নাই। কি দিম এতিয়া মই তেওঁক? লাজতে সেইজন ভকত ধৰুৱা হ'লোঁ বুলি তলমূললৈ থাকিবলৈ বাধ্য ভগৱান কৃষ্ণ। দেখিলে বাপু, ভগৱানে নিজৰ মুখৰ কথা মানিব নামানে, মানিবলৈ বাপ থাকে। গতিকে তেনেকুৱা কথাবোৰ আমি আলোচনা কৰিব লাগিব বাপ, নহ'লে মৃত্যুৰ সময়ত কি ওলাই যায় ঠিক নাই বাপ, কাৰ কি হ'ব কোনো ঠিক নাই। এটা কথা কৈ মই সামৰিছোঁ, এই যে চাপৰি বজাল দিয়া যাৰ প্ৰেছাৰ আছিলে, সঁচাকৈ যদি এনেকৈ এপইণ্টটো দিছে, যাওঁতে চেকআপ কৰিব, অকণমান ডাক্তৰ যদি আছে ডাক্তৰ আছে সুধিব, চেকআপ কৰি যাব, দেখিব প্ৰেছাৰ নৰ্মেল। অলপ সময় নাম গোৱাৰ কাৰণে প্ৰেছাৰ নৰ্মেল হ'ল চাচোন। সেইকাৰণে যেতিয়া ভকতে তেনেকৈ নাম গায়, এনেই নাম গালে নহ'ব, নাম ল'লে পাপ হয় মেৰুৰ সমান। সাৱধান, একেকোটে জ্ঞানীজনে নলয় হৰি নাম ল'লে পাপ খণ্ডনো হয়, নাম ল'লে পাপ হয়, কিমান মেৰু মেৰু পৰ্বতৰ পাপো হয়। সাৱধান বাপ কণ, এনেই লোকক দেখুৱাই নামত বহি নাথাকিব, অপৰাধ লাগিব, কোটি কোটি অপৰাধ লাগিব বাপ কণ। সাৱধান, নামৰ খেলা নকৰিব। আপোনাৰ নামঘৰৰ সিংহাখন দেখিছে, সিংহকেইটা চাই আছে, নাম সিংহই চাই আছে আপুনি কি কৰিছে, ক'ত হাৰিব, ক'ত যাব। নেভাবি হাৰি যাম ধনৰ বলত, নেভাবি হাৰি যাম বুঢ়ীৰ চলত, চুলিত ধৰি ধৰি আমি এতিয়াই নিব, সেনে মানে ভাবি যাওঁ ধৰ্ম চলিব। এজন ভকতে যমৰ আগত বন্ধু পাতিলে। যমক ক'লে, বন্ধু তুমি মোক মাৰি নিনিবা দেই। কেলৈ? তোমাক বন্ধু পাতিলোঁ নহয়। যমে ক'লে, মই মাৰি নিমেই, মোৰ দায়িত্ব সেইটো। কিন্তু মাৰি নিয়াতে বন্ধু পাতি লাভ কিটো? যদি মাৰি নিয়াটো ঘটাঙেই, তেতিয়া এটা অনুৰোধ কৰোঁ তোমাক, বোলে কি কমেও 5 বছৰ আগতে এখন চিঠি দিবা মই দেই। কেলৈ? মই জানিম যে 5 বছৰ পাছত মই মৰিম, যিমান পাৰোঁ সিমান খাই ল'ম, ভোগ কৰি ল'ম। মই জনাই পেলাই সেইটো বৰ ভোগ পাতি মানুহ। ঠিক আছে, হ'ব বন্ধু, তুমি 5 বছৰ খুজিছা, মই তোমাক আৰু 5 বছৰ যোগ দিম, 10 বছৰ আগত তোমালৈ চিঠি দিম, হ'বনে? বৰ কথা। বহুত দিনৰ মূৰত 3টা জন্তু আহি গ'ল সেই বন্ধুৰ ওচৰলৈ। বন্ধু তহঁত কোন? আমি যাম ন, তোক নিবলৈ পাইছোঁ, তোক যাব হৈ গ'ল। খবৰদাৰ, তহঁত ৰজা মোৰ বন্ধু, আৰু কথা দিয়া আছে 10 বছৰ আগত চিঠি দিম বুলি। মইতো এখনো চিঠি পোৱা নাই এতিয়ালৈকে, মই নাযাওঁ, যা কৈ দিবি। যাম বুলি ক'লেগৈ। চিটৰটোক ক'লে, যামনে চোৱাচোন, চোৱা চিঠিবোৰ দিলানে? চিটৰটোকে ফাইল মেলি চালে, গোটেইবোৰ চিঠি দিয়া হ'ল, গোটেই চিঠিবোৰ দিয়া হ'ল, দেখুৱাই দিবা তুমি, যোৱা। আকৌ জমনি নাহিলে, বোলে আকৌ আহিলে তহঁতি, তুমি মিছা মাৰিছা, তোমাৰ চিঠি গোটেইবোৰ দিলে,
তুমি মিছা কৈছা মই নাই পোৱা কেলে পা তোমাৰ চুলিখিনি আগত আছে নাই না পকিলে 1 নম্বৰ চিঠি এখন তোমাৰ চকুকেইটা আগত দেখা নাই 2 নম্বৰ চিঠি এখন তোমাৰ আঙুলিকেইটা নখ বহিছে নেকি 3 নম্বৰ চিঠি এখন চুলি আগৰ পৰা ভৰি মূৰলৈকে দেখুৱালে গোটেই চিঠিবোৰ ওলমি আছে তথাপিও কৈছে তই চিনি নাই পোৱা ধৰ একবান এতিয়াও বাপসকল আইসকল আপুনি আমি সদায় ৰাতিপুৱা গধূলি চাব চিঠিকেইটা আপোনাৰ কিমানমান চিঠি ওলমিছে নিজৰ নিজৰ চাব আজিৰ পৰা দেই বাপসকল কিন্তু চবৰ চিঠি আহিলে চবৰ চিঠি আহিছে তোমাৰো আহিছে আমাৰো চিঠি ধেৰ এই চিঠিবোৰ আহি আছে বাপখন সাৱধান সেইকাৰণে মহাপুৰুষে এটা শব্দ কৈছে সাৱধান শুনা সাৱধান আকৌ স্থিৰ কৰি মন নৈবা পৰমহংস শ্ৰৱণ কীৰ্তনৰ বাহিৰে অন্য ধৰ্ম পৃথিৱীত নাই 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 আৰু ক'বলৈ ইচ্ছা আছে যদিও 90 বছৰৰ হওঁ এই বয়সত কিন্তু কথা ক'বলৈ পালে শ্ৰোতা মনটো ভাল পালে ভাল লাগে কথা কৈ মোৰ ভাগৰ লোৱা নাই কিন্তু সময় নকয় আমিও যাবগৈ লাগিব এখন সভাত অংশগ্ৰহণ কৰি আহিলোঁ আকৌ যাবগৈ লাগিব এতিয়া আপোনালোক যাবগৈ লাগিব আৰু বহুত কাৰ্যসূচী আছে শিশু বক্তা আছেই কিন্তু নকওঁ বুলিও ভাবিলোঁ আকৌতো ক'বলৈ সময় নাপাম মই এতিয়া আপোনালোকক মই কাহানিকৈ পাম বাৰু আজি কিমান বছৰ মই পাম